নমস্কাৰ, পুনৰ উভতি আহিছোঁ কাব্য আড্ডাৰ মাজলৈ। আৰু যেহেতু আমাৰ কবিৰ সংখ্যা লাহে লাহে বৃদ্ধি হৈছে, ইয়াক আমাৰ এই গোটেই আবেলিটো জীপাল কৰি তুলিছে। গতিকে গেলাবিলৰ পাৰত আমি আকৌ জনাইছোঁ যে গেলাবিলৰ পাৰত আমি গুটুং গাঁৱত উপস্থিত আছোঁ আৰু এজনৰ পৰা এজন কবিয়ে নিজৰ কবিতাৰ কথা কৈছে, কবিতা পাঠ কৰিছে। এইবাৰ আমি প্ৰথমতেই আমাৰ লগত এগৰাকী ছাত্ৰী আছে, নৱম শ্ৰেণীৰ ছাত্ৰী অৰ্পিতা লয়িং। আমি অৰ্পিতাৰ মুখেৰে প্ৰথমতে শুনি লওঁ এটা কবিতা আবৃত্তি। কবিসকলে কবিতা নিজৰ পাঠ কৰিছে, কিন্তু আবৃত্তিও আমি জানিব লাগিব আৰু অৰ্পিতাই খুব ধুনীয়া আবৃত্তি কৰে বুলি আমি গম পাইছোঁ। গতিকে প্ৰথমতে অৰ্পিতাৰ পৰা আৰম্ভ কৰোঁ। অৰ্পিতা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অৰ্পিতা লয়িং। মই মহুৰামুং জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। বসন্তৰ কাব্য আড্ডাত উপস্থিত থকা সন্মানীয় কাব্যপ্ৰেমী ৰাইজ, আজি মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম জাৰৰ ৰাতিৰ মানুহজন, কবি ৰবীন্দ্ৰ সৰকাৰ। জাৰৰ ৰাতিৰ মানুহজন কঁপিছিল সত্তৰৰ ভাৰতবৰ্ষত। ৭৯টা যাৰ গৰম কামিজৰ স্বপ্ন দেখা ক্ষুধাৰ্ত মানুহজন জাৰত কঁপিছিল। যন্ত্ৰণাত, ক্ষোভত, খঙত কাৰোবাৰ উদ্দেশ্যে চিঞৰি চিঞৰি কৈছিল, তোমালোকৰ পিঠিৰ চামৰাৰে মোৰ বাবে এটা কামিজ চিলোৱা হ'ব। জাৰৰ ৰাতিৰ মানুহজনৰ মুখেদি জুলুকা জুলুকি তেজ, মদাৰ ফুলতকৈও ৰঙা। গুলি খোৱা বাঘৰ দৰে জ্বলি থকা চকুজুৰিত আদিম হিংস্ৰতা। জীৱনটো ব্ৰইলাৰৰ কয়লা কণী দিয়া মানুহবোৰে একুৰা জুই জ্বলাইছিল। উত্তৰৰ বতাহত কি উত্তাপ! যৌৱনৰ হাতে হাতে জীৱনৰ ইস্তাহাৰ মুঠিবোৰ লাহে লাহে টান হ'ল। উৰ্ধত আকাশৰ পিনে দলিয়াই দিলে কেইটামান প্ৰচণ্ড শব্দ। জীৱন, বিদ্ৰোহ, দুখীয়াৰ ৰাজ। কি উত্তাপ! জাৰৰ ৰাতিৰ মানুহজনে ৰৌ লাগি চাই ৰ'ল। হেজাৰি বিজাৰি কণ্ঠত এটা গৰম কামিজৰ উষ্ণ প্ৰতিশ্ৰুতি। ধন্যবাদ। ধন্যবাদ জনাইছোঁ অৰ্পিতা লয়িঙক। নৱম শ্ৰেণীৰ ছাত্ৰী অৰ্পিতাই খুব সুন্দৰভাৱে এই কবিতা আবৃত্তি কৰিলে। আৰু যিহেতু আমাৰ বসন্তৰ এই কাব্য আড্ডা, এই অনুষ্ঠানত আমাৰ বহুসকল কবি, লুইতপৰীয়া কবি সমাজৰ বহুকেইজন কবি আমাৰ লগত আছে। আমি ইতিমধ্যে তেখেতসকলৰ নাম পাইছোঁ। গতিকে কবি দেৱজিৎ বিলু, চিদানন্দ টাইট, নিপন লয়িং, গান্ধীৰাম বড়ি, বিশ্বজিৎ দাও, প্ৰিয়ৰঞ্জন কুলি, হেমন্ত বংগোৱাল, জ্যোতিষ্মান লয়িং, ডিম্বেশ্বৰ মৰাং, সূৰ্যকান্ত লয়িং আৰু গোপাল মৰাং ডাঙৰীয়া। ৰাজকুমাৰ পেগু আছে, ৰাজকুমাৰ পেগু কবিতা পাঠ কৰিব। গতিকে কবিসকল আছে আৰু আমাৰ লগত আছে বোকাখাটৰ দুগৰাকী কবি মনালিছা পপী শইকীয়া আৰু পপী শইকীয়া। গতিকে দুয়োগৰাকী আমাৰ মাজত আছে। আমি তেখেতসকলৰ ওচৰলৈ আহিম আৰু এই পৰৱৰ্তী অংশটো শৰৎ দা আৰু অজিত দাই দুয়োগৰাকীয়ে সমানে সঞ্চালনা কৰিব। গতিকে মই মাইক্ৰফোন শৰৎ দাৰ হাতলৈ দিছোঁ আৰু কবিতা পাঠ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ নিপন লয়িঙক। কবিতাৰ শিৰোনাম সোমাই আহিব কবি। আজি সন্ধিয়া হৃদয়ৰ জপনা খুলি সোমাই আহিব কবি। কবিৰ বাবে খুলি থোৱা হৈছে দুৱাৰ খিৰিকী, সজোৱা হৈছে বিচনা টেবুল চকী, সজোৱা হৈছে বেৰত আঁৰি থোৱা মনালিছা দেশদিৱানাৰ ছবি, সজোৱা হৈছে সকলো পুথি। আজি সন্ধিয়া হৃদয়ৰ জপনা খুলি সোমাই আহিব কবি। সেয়ে পথাৰখনক কোৱা হৈছে শালি জালি থাকিবলৈ, লঠঙা গছবোৰক কোৱা হৈছে সেউজীয়া হ'বলৈ, নিৰ্মুখী চৰাইজাকক কোৱা হৈছে গান গাবলৈ, চাহৰ পিয়লাবোৰক কোৱা হৈছে, ঘৰৰ পোহনীয়া কুকুৰটোক কোৱা হৈছে নুভুকিবলৈ। আজি সন্ধিয়া হৃদয়ৰ জপনা খুলি সোমাই আহিব কবি। কবিয়ে লগত আনিব কিতাপ, বহী, কলম, দিনলিপি। কবিয়ে লগত আনিব নদী, সাগৰ, আকাশ, পৃথিৱী। কবিয়ে লগত আনিব নীলা হালধীয়া ৰামধেনু। কবিয়ে লগত আনিব চৰাই মাত, কনেঙৰ অনিতম বিধ্বস্ত প্ৰেমৰ জীৱন। কবিয়ে লগত আনিব অসহায় হৃদয়ৰ যন্ত্ৰণা,
আৰু কঢ়িয়াই আনিব ৰাতিৰ বাঁহী পোহনীয়া মেকুৰীটোক কোৱা হৈছে ভয় নকৰিবলৈ কবি দায়ী গোফ কুৎসিত চেহেৰা দেখি ঘৰৰ বাল্ববোৰক সকলো আচবাববোৰক কোৱা হৈছে ভয় নাখাবলৈ আজি সন্ধিয়া হৃদয়ৰ জপনা খুলি সোমাই আহিব কবি সোমাই আহিব কবি ধন্যবাদ আমি নিপন লুইঙক ধন্যবাদ জ্ঞাপন কৰিছোঁ কবিৰ ইচ্ছা পূৰণ হওক কবিতাৰ মাজেদি তেওঁ যি কবিৰ দৃষ্টিভংগী বৰ সুন্দৰকৈ তেওঁ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে আমি ইয়াতে কৈ থ'ব বিচাৰিছোঁ কবি নিপন লুইঙৰ এখন পুথি ইতিমধ্যে প্ৰকাশ হৈ গৈছে তেওঁ কবিতা চৰ্চা অব্যাহত ৰাখিছে আমি আশা কৰিম আৰু তেওঁৰ সৃষ্টি হওক আৰু নতুন নতুন কবিতা আমাৰ কাব্যপ্ৰেমী ৰাইজলৈ আগবঢ়াওক আৰুনো কি ক'ম আমাৰ মাজত আছে আমাৰ বোকাখাটৰ দুগৰাকী কবি মই প্ৰথমতে পপী শইকীয়া বাইদেউক প্ৰথমে কবিতা পাঠ কৰাৰ আগতে এটা কথা সুধিব বিচাৰিছোঁ যে আপুনি কবিতাক কেতিয়া মানে সাধনা হিচাপে গ্ৰহণ কৰিলে কবিতাক শিল্প হিচাপে আপুনি কেতিয়া গ্ৰহণ কৰিলে নমস্কাৰ বসন্তৰ কাব্য আড্ডাৰ আজি উপস্থিত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আচলতে কবিতা কেতিয়াবা ল'লোঁ বুলি ক'লে ভুল হ'ব মানে কি ক'ম মানে এনেকুৱা নিচিনা হৈছে মানে মই একদম ক্লাছ 6ত থাকোঁতে এটা কবিতা লিখিছিলোঁ সেইটো কিন্তু মনত নাই কথাটো আচলতে সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰতো কবিতা আমি নিজে ঘপককেতো সৃষ্টি কৰিব নোৱাৰোঁ নিশ্চয় আমি কবিসকলৰ এটা বাই বৰ্ণ এটা হেৰি থাকে সেইটোৱে মই বিচাৰিছোঁ আচলতে তাৰপিছত ক্লাছ 6ত থাকোঁতে কবিতাটো লিখিছিলোঁ আৰু কাকো দেখুৱাও নহ'ল পেহী এজনীক দেখাইছিলোঁ অকণমানকৈ কিন্তু এতিয়া মোৰ মনত নাই কি লিখিছিলোঁ কিন্তু যেতিয়া ল'ৰাৰ হাই ছেকেণ্ডেৰী পঢ়ি আছিলে মই যোৰহাটত অকলে আছিলোঁগৈ ল'ৰাৰ লগত পঢ়িবৰ কাৰণে তাক পঢ়াবলৈ তাৰপিছত তাতে মোৰ অনুভৱ হ'ল যে কেতিয়াবা এনেই ধৰি লওক কাম বন কৰি থাকোঁ ঘৰৰ যিখিনি গৃহিণীয়ে কৰিবলগীয়া কামবিলাক কৰি থাকোঁ তেতিয়া ভাবোঁ যে মই কি ভাত ৰান্ধিবৰ কাৰণে বা ঘৰ ঝাৰু কৰিবলগীয়া জীৱনটো নেকি মোৰ যে মোৰ নিজস্বতা একো নাই নেকি মানে এনেকুৱা ধৰণৰ কথা কিছুমান মনলৈ অকণমান দুচিন্তাবিলাক আহিবলৈ ধৰিলে আৰু তেতিয়াই মই এটা কবিতা লিখিছিলোঁ বা প্ৰথম কাব্যপুথিত অৱশ্যে প্ৰকাশো হৈছিলে আৰু মোৰ তেতিয়া এনেকুৱা এটা অৱস্থা আছিলে বৰ দুখ লগা বাৰু এতিয়া হাঁহিও উঠে কথাখিনি ভাবিলে মই আত্মা যিটো শব্দ আত্মাৰ স্পেলিংটো লিখিব মই পৰা নাছিলোঁ মানে ইমানে মোৰ কিতাপৰ লগত বা লেখা পঢ়াৰ লগত যোগসূত্ৰ নাইকিয়া হৈ গ'ল বহুত হেৰি হৈ গ'ল ল'ৰাৰ কেনেকৈ পঢ়াব লাগে বা কিবা কৰিব লাগে ল'ৰাক কেনেকৈ কলেজলৈ পঠিয়াব লাগে ধৰি লওক মানুহজনক কি খুৱাব লাগে কি নকৰিব লাগে সেইখিনিৰ লগত ব্যস্ত হৈ নিজৰ কথা পাহৰি গ'লোঁ আৰু তেতিয়া মই কিবা এটা লিখিব লৈছিলোঁ আৰু লিখিলোঁ মানুহজনলৈ ফোন কৰি সুধিলোঁ যে মই আত্মাই শব্দটো লিখিব পৰা নাই তেওঁ মোক ফোনতে কৈছে মই কৈছোঁ নহয় ফোনত ক'লে নহ'ব তুমি মোক লিখি পিনে হোৱাটছএপত লিখি দিয়া তেতিয়া মই ভাবিছোঁ যে হয় মই এনেকুৱা অৱস্থা মোৰ হৈ গ'লনে যে মই এটা আখৰ পাহৰি গৈছোঁ আৰু তেতিয়াৰ পৰা মই আৰম্ভ কৰিলোঁ 15 চনৰ পৰা আৰু তেতিয়া প্ৰথমতে ফেচবুকত লিখিছিলোঁ অজিত দায়ো কেতিয়াবা লাইক কৰে বা গ'লে অজিত দাৰ লগত কথা পাতোঁ বা দেখুৱাওঁ কি লিখিছোঁ নিলিখিছোঁ এনেধৰণৰ তাৰপৰা অজিত দা আৰু মানুহজনৰ আৰু ৰত্নেশ্বৰ মৰাঙৰ অনুপ্ৰেৰণাত মই প্ৰথম কাব্যপুথি এখন লিখি উলিয়াবলৈ ধূলিয়ৰী ফাগুনৰ স্কেচ 16 চন নে 15 চনতে লিখি ওলালে আৰু তেনেধৰণেই আচলতে নিজকে আত্মপ্ৰকাশ কৰা নিচিনাহে হ'ল মোৰ আৰু নিজৰ যিখিনি ভিতৰত অন্তৰৰ ভাগত যিখিনি মোৰ শব্দই বা নিজৰ অনুভৱে খুন্দিয়াই থাকে সেইখিনি প্ৰকাশ কৰিবৰ কাৰণে আচলতে কবিতাৰ লগত জড়িত হৈ পৰিলোঁ কিন্তু এতিয়া কমেও এবছৰমান হৈ গ'ল মই আচলতে একোৱে লিখিব পৰা নাই আৰু তেনেকুৱা একো সৃষ্টি নাইও একো মনলৈ ভাবো নহা হ'ল আৰু যেতিয়া এই নিউজৰ লগত অকণমান জড়িত হৈ থাকিলোঁ গৈ ঘৰৰ পাওঁ ভাগৰ লাগে একো লিখিব নোৱাৰোঁ এতিয়া বিলুৱে অকণমান আগত কৈছে আপুনি যে একোৱে নিলিখা হ'ল মই লিখিবই নোৱাৰা হ'লোঁ এনেকুৱা ধৰণৰ আৰু অজিত দা জানে গোটেইখিনি কথা মই অজিত দাৰ আগতে প্ৰকাশ কৰোঁ আৰু নোৱাৰাটো তেওঁক হাত ফুৰাই দিবলৈও মই দিছোঁ আন নালাগে সেয়াই আমি এটা কথা ভাল পালোঁ যে
মোৰ দৃষ্টিত সকলোৰে হৃদয়ত তাৰমানে কবি স্ৰষ্টা বা দৃষ্টা এটা মন থাকেই, প্ৰতিভা এটা প্ৰত্যেকৰ মাজত সোমাই থাকে। কিছুমানে কি কৰিব পাৰে, লিখি উলিয়াব পাৰে, প্ৰকাশ কৰিব পাৰে, আৰু কিছুমানে সেইখিনিক মানে শব্দৰে গাঁঠি দিব নোৱাৰে। বাইদেউৰ পিছৰ কথাখিনিৰ লগত মই অকণমান ইয়াত সংযোগ কৰিব বিচাৰিছোঁ। সেইটো মই ঠিক জাহিৰ কৰিব বিচৰা নাই। আচলতে আমি শিক্ষিত হৈও কেতিয়াবা কি হয়, ঘৰুৱা সাংসাৰিক জীৱনত পৰি কিছুমান বস্তু আমি হেৰুৱাই পেলাবলগীয়া হয়। মই মোৰ নিজৰ পৰিবাৰৰ কথা এটা মই ক'বলৈ ইয়াত পাম, ভাল লাগিব নিশ্চয়। বা মানে তেখেতৰ এটা মানে গল্প উপন্যাস লিখাৰ এটা গুণ আছে, মই ক'ব নোৱাৰোঁ। তেখেতে পঢ়ি থকা কালতে সম্ভৱ লিখিছিলে, বিয়া হৈ অহাৰ পাছত লগতে গুচি আহিলে। এদিন মানে মই পাই গ'লোঁ, বস্তুখিনি চাই দেখিলোঁতো ইয়াততো গোটেই বস্তুখিনিয়ে সোমাই আছে। উপন্যাসৰ এটা ৰূপ আছে, গল্পৰো কিছুমান ৰূপ আছে। তাৰ মাজতে মই এদিন ক'লোঁ, তুমি লিখাচোন, মই কি কৰিব লাগে কৰিম। তেতিয়া সেইটো সময়ত ময়ো কবিতা যথেষ্টখিনি লিখি আছিলোঁ। আৰু মই প্ৰথম পঠালোঁ, অজিত দা আচৰিত হ'ব আপুনি, যে মই দৈনিক যিখন বাতৰি কাগজ আছিলে, আৰু তাতে আমাৰ এজন সন্মানীয় কবি সমালোচক বিজয় বেজবৰুৱাও আছিলে, আৰু অন্যান্য কোনোবা কোন নিৰ্বাচন কৰিছিলে ঠিক নাজানো। প্ৰথম গল্পটো তেওঁৰ তাতে ওলাইছিলে, ময়ে পঠাইছিলোঁ। পঠোৱাৰ পাছত এটাৰ পাছত এটা ময়ে ক'লোঁ, তুমি লিখা, মই পঠাম, তুমি একো কৰিব নালাগে। গতিকে আচলতে প্ৰতিভাবোৰ কি হয়, কেতিয়াবা সুবিধা নাপালে, আজি যেনেধৰণে আমাৰ ছাৰে ক'লে এষাৰ কথা ইয়াত আমাৰ, সেইধৰণে মানে সুবিধা পালে কি হয়, কিছুমান বস্তু আমাৰ সমাজলৈ বা পাঠক সমাজলৈ ওলাই আহে। গতিকে বাইদেউৰ জীৱনৰ কথাটো আজি জানি মই বৰ আনন্দিত হৈছোঁ, ভাল লাগিছে। আৰু এই অজিত দায়ো একাষাৰ সংযোগ কৰিব বিচাৰিছে, মই মাইক্ৰফোন আগবঢ়াইছোঁ। পপী শইকীয়াৰ প্ৰসংগৰে কথা এটা মনলৈ আহিছে যে মই পাৰ্চনেলি বা পুৰুষ নাৰীৰ বিভাজনটো খুব কম মানুহ। তথাপিতো কি হয়, আমাৰ সমাজত দেখা যায় যে হাজবেণ্ড মানে আমি নামানিলেও আমাৰ মাজত পুৰুষতান্ত্ৰিক সমাজখন চলি থাকে। আমি ক'ব নোৱাৰাকৈ বহু নাৰী নিজৰ প্ৰতিভাটো বিলুপ্ত হৈ থাকে। যে ভাত পানী, পপী শইকীয়াই উল্লেখ কৰিছে কথাটো, গুৰুত্বপূৰ্ণ কথা, আমি সকলোৱে মন কৰিবলগীয়া যে মোৰ ভাত ৰান্ধোতেই জীৱন যাব নেকি, এনেকুৱা যে এই যে আত্ম উপলব্ধি, যিটো কেইবাখনো চিনেমাও চাইছোঁ তেনেকুৱা, ইমান নাৰীবাদী চব কথাই সমৰ্থন কৰিব নোৱাৰি বাৰু। কি কথা হ'ল যে যিটো আত্মচেতনা, তাৰ মাজত যে উন্মেষ হৈছে, যে এটা গছৰ এটা কুঁহিপাত ওলোৱাৰ দৰে পপী শইকীয়াই ভাতৰ চৰু চম্ভালিছে, আৰু মানে সাহিত্য, এতিয়া সংবাদ, বৰ গুৰুত্বপূৰ্ণ কথা এইটো দেই। আৰু মই ভাবোঁ আমাৰ ইয়াত পুৰুষে বেছি আছোঁ, আমি লক্ষ্য কৰিব লাগে যে এই নাৰীসকলক আমি যাতে তেওঁলোকৰ ভিতৰতো বহুত প্ৰতিভা আছে, বহুত ক'বলগীয়া কথা থাকে, আৰু আমি অকণমান মনোযোগী হ'ব লাগে, মই ভাবোঁ। কিন্তু কেতিয়াবা নহ'লে বিস্ফাৰিত হোৱাৰ সম্ভাৱনা থাকে, নহয় জানো বাৰু? দুৰ্গা দেৱীৰ 10খন হাত, কিন্তু এগৰাকী পৰিবাৰৰ 2খন হাতে 10খন হাতৰ কাম কৰে। আৰু আমি যদি তেওঁলোকক ইচ্ছা মানে পুৰুষ মনস্তত্বটো এনেকুৱা, আমি কেতিয়াবা ডমিনেট, মানে ক'ব নোৱাৰাকৈ ডমিনেট কৰি থকা যায়। গতিকে তেওঁলোকৰো কাৰোবাৰ এক্টিং পাৱাৰ আছে, কাৰোবাৰ সেইবোৰ আমি সুযোগ দিব লাগে ন। এই কথা পপী শইকীয়াক মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আকৌ কবিতালৈ ঘূৰি আহক তেওঁ কবিতা শুনো নেকি তেওঁ? আচ্ছা, আমি পপী শইকীয়াৰ পৰা এটা কবিতা শুনিব বিচাৰিছোঁ। ধন্যবাদ। আচলতে কবিতা মই কৈছোঁ বহুত দিন লিখা হোৱা নাই, তথাপিও এটা কবিতা পাঠ কৰিবলৈ যত্ন কৰিছোঁ। এঠাইলৈ পঠিয়াইছিলোঁ, তাৰে মানে মোবাইলতে আছে, তাকে পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম তেজ কাব্য। কলিজাৰ বিক্ৰী কৰাজন মহান, কলিজাক খোৱাটো জন্তু। কলিজাই তেজেৰে দেহৰ অন্তভাগ চম্ভালে, পিছে তেজ দিয়া মানুহৰ সংখ্যা কম। তেজৰ বজাৰত তেজ বিচৰা মানুহৰ ভিৰ। কলিজাৰ তেজেৰে চিঠি লিখাতকৈ বাটে ঘাটে তেজেৰে দুচিন্তা লিখা এপিটাছৰ সংখ্যা অধিক। বৰষুণত তিতা তেজেৰে বাটে ঘাটে উন্মোচন কৰে শংকা আৰু দৈন্য দুৰ্দশা। আমাৰ তেজ আমাৰ হকে থাকক, আমাৰ তেজ আনলৈ ৰাহি হওক, তেজ নাখায় হয় বিনিময়। ধন্যবাদ। বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান পাঠৰ খেলি মেলিৰ কাৰণে হৃদয়ংগমত অকণমান অসুবিধা পালোঁ মই। যি কি নহওক, বাইদেউৰ কবিতা যথেষ্ট আগতকৈ উন্নত হৈছে। ধূলিয়ৰী ফাগুনৰ স্কেচ,
সম্ভৱ তাতে বাইদেৱে পাই পেলাই এটা বাণী ময়ো লিখিছিল, অজিতদাৰটো আছেই। নিসংগ পক্ষী গান হয় হয়, আৰু নিসংগ পক্ষী গান এখনো দ্বিতীয়খন, পিতাই কৰাল ধৰা পিতাই কৰাল ধৰা বঠাখন আছিলে। হয়, এখন পাইছোঁ বাৰু। আজি কি নহওক, আমি অজিতদাই যিখিনি কথা ক'লে সেই কথাখিনি খুব আমাৰ দৰকাৰী কথা। আৰু আজি চাগে আমি কাব্যদ্যাবোৰ এনেধৰণেই আমাৰ মহী শইকীয়াৰ লগতে যিখিনি প্ৰথম ওলাইছিলে কাব্যদ্যা, এনেধৰণেই তেওঁলোকৰ মনত শিপাইছিলে। আৰু এইটো আজি কেইবছৰত আমি ভৰি দিলোঁ বুলি কৈছোঁ, 2 বছৰ নে 3 বছৰ, গতিকে 2 বছৰত আহিছে। আমি কিছু সময় অসুবিধাৰ কাৰণে আমাৰ ব্যাঘাত হৈ আছিল, আজি মানে জীপাল হৈছে। আৰু পৰিৱেশটো কিবা এটা আমাৰ ভাল লাগিছে। ইয়াত আমাৰ স্থানীয় কবিসকল আছে। তাৰ আগতে আমি স্থানীয়সকললৈ চিৰিয়েল যাম বুলি ভাবিছোঁ। আমাৰ বাইদেউৰ লগতে আছে মনালিছা পপী শইকীয়া, অলপ গণ্ডগোল হৈ যায়, মনালিছাটো আগত থাকে। আমি বাইদেউক এটা কথা সোধোঁ প্ৰথমতে, যে আপুনি কবিতাক কি বুলি ভাবে? কবিতাৰ আপুনি সংজ্ঞা নিচিনা হ'ব ধৰক, কবিতা আপুনি কি বুলি গ্ৰহণ কৰিছে কওকচোন, আপোনাৰ ফালৰ পৰা মই বা আমাৰ ৰাইজে শুনিব বিচাৰিছে। ধন্যবাদ জনাইছোঁ সকলোলৈ। বসন্তৰ কাব্য আড্ডাত উপস্থিত সকলো কাব্যপ্ৰেমীলৈ মোৰ আন্তৰিক শুভকামনা থাকিল। আচলতে কবিতা হৈছে একোজন ব্যক্তিৰ মনৰ অনুভূতি, যিখিনি আমি প্ৰকাশ কৰোঁ আমাৰ নিজৰ কলমেৰে। হয়তো কিছুমান কথা আমি মুখেৰে প্ৰকাশ কৰিব নোৱাৰোঁ, কিন্তু আমাৰ কলমৰ মাধ্যমেৰে বা আমাৰ কাপেৰে আমি সেইখিনি নিগৰাওঁ। আৰু আচলতে সেইখিনি কবিতা নহয় জানো হৰদা? ঠিকেই, কথাটো তেনেকুৱাই, মনৰ অনুভূতিখিনিটোৱে প্ৰকাশ কৰিলে। তাকে আমি যেনিবা শব্দ বা আমাৰ যিখিনি শিল্প প্ৰাণ তাত পাব লাগিব, প্ৰাণ পাব লাগিব, তেতিয়াই কবিতা সঠিক হৈ উঠে। এইটো নহয় যে কবিতাটো শিল্পসন্মত হ'লেই যে কবিতা হ'ব বা নহ'ব, তেনে কথা নাই। অনুভূতিখিনি যি ধৰণে বাইদেৱে অলপ আগত কৈছিলে, প্ৰকাশ কৰি মানুহৰ বা আমাৰ পাঠকৰ ওচৰলৈ চাপিব পৰাটো বৰ ডাঙৰ কথা। হয় হয়, আমি সজাই পৰাই উলিয়াই দিব পৰাটো বৰ ডাঙৰ কথা। আৰু মানে কি কয়, অধ্যয়নে ই লাহে লাহে মানুহক পুৰঠ কৰিব। আৰু এটা সময়ত চাব, আপুনি লিখা তাহানিৰ কবিতা আৰু বৰ্তমান এটা বয়সৰ কবিতা আকাশ পাতাল পাৰ্থক্য হৈ যায়। সেইটোৱে কথাটো আচলতে। ঠিকে আছে, শুদ্ধই হৈছে আপোনাৰ কথাখিনি। এতিয়া আপোনাৰ পৰা আমি এটা কবিতাও আশা কৰিম। ঠিক আছে। সকলোৱে কবিতা পাঠ কৰিছে, ময়ো এটা বিশেষ কবিতা এটা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাটোৰ শিৰোনাম হৈছে বজাৰ। এখন বজাৰতো কেতিয়াবা বসন্তৰ বতাহ বলে, সেই বজাৰক লৈ মই এটা কবিতা লিখিছিলোঁ। বজাৰ। দিনটোৰ শেষত আবেলিটোৰে ৰঙীন হয় কণমানি চহৰখনত আন্ধাৰ নামে। ষ্ট্ৰীট লাইটৰ পোহৰত মানুহবোৰ বৰ ব্যস্ত যেন লাগে, আনহে নালাগে ৰাস্তাত চলা গাড়ীবোৰো। ভিৰ বাঢ়ে বজাৰখনত, ভিৰ বাঢ়ে কচাইখানাত আৰু পোহাৰীৰ বজাৰত, যেন ভেনামাখিৰহে এজাক। ভয় আৰু শংকাত সজাত বন্দী চকুবোৰে কেজি ওজনৰ টোকে দে ঠাউকতে মৃত্যুদণ্ড। কোনে বুজিব নুবুজা ভাষাৰ অবুজ বেদনা, মাথো উদৰ পুৰাই এসাঁজ খোৱাৰ হেঁপাহ। আনফালে আকৌ টেটুফলা চিঞৰ, ফুল বন্ধা 20, মটৰ 40, আহক বাইদেউ লোকেল পাচলি। মানুহবোৰ যে আৰু মিছাক ঢাকি মিছাৰেই আশ্ৰয়, মাথো টকাৰ বাবে কত যে মিছাৰে বিক্ৰী হয় বাক্যবোৰ। কোলাহলৰ বজাৰ, কেতিয়াবা আকৌ শব্দৰ বান প্ৰক্ষেপ এজনে আনজনলৈ, অশ্লীল শব্দবোৰলৈ আওকাণ কাণবোৰৰ। শব্দবোৰো বিক্ৰী হয় বজাৰত, ওজনত উঠে শব্দবোৰ, কেতিয়াবা বাঢ়ে কেতিয়াবা আকৌ কমে এজনৰ পৰা আনজনলৈ। নিৰ্লজ্জতাই ঠাই আৱৰে, বুকু ভাগে মোৰ বুকু ভাগে। ধন্যবাদ। এয়াই কবিতা বাইদেউ। এই বাস্তৱ জীৱনৰ ছবিখন আপুনি ইমান সুন্দৰকৈ উপস্থাপন কৰিছে, ভাবিব নোৱাৰোঁ আমি। এয়াই কবিতা। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন নতুন সৃষ্টি আমি আশা কৰিছোঁ। আমি এতিয়া স্থানীয় কবিসকলৰ কবিতা পাঠৰ কাৰণে মাইক্ৰফোন মই সঞ্চালনা কৰিবৰ কাৰণে আগবঢ়াই দিছোঁ অজিত গগৈদেৱলৈ। বাৰু আমাৰ মাজত নাম দেখিছোঁ দেৱজিৎ বিলু, বৰ প্ৰতিভাৱান কবি।
তেওঁ আজি কেইবা বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে একক সাধনাৰে কাব্য চৰ্চা কৰি আছে। তেওঁৰ কবিতাত মাটি পানীৰ গোন্ধ আছে, নৈপৰীয়া মানুহৰ অভাৱ দুখ দৈন্যৰ ছবি আমি হাততে দেখা পাওঁ, আৰু সেই গতিকে তেওঁ অসমৰ কেইবাখনো মান্য আলোচনীত কবিতা প্ৰকাশ কৰিছে। দেৱজিৎ বিলুৰ কবিতা শুনো, আৰু তেওঁ বৈনমত লগ পাইছোঁ। তোমাৰ কবিতাটো পাঠ কৰা। নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ মোৰ কবিতা শিৰোনাম দুটি কবিতা। এক, নাও। ইমান টুলুঙা পানী সোমোৱা নাছিল, বুকু কঁপি আছিল, সিপাৰ পাবলৈ তেতিয়াও বহুদূৰ আছিল। মনত পৰিছিল এজন প্ৰেমিকক পাগল এজনক দেখুৱাই দিয়া হৈছিল, যেতিয়া সি ভাবি আছিল তাৰ চৰাইজনীৰ কথা। শুকান ফেৰেঙনি থকা গছৰ ডাল এটা হাতত লৈ চৰাইজনী নাহিল। 2, গছৰ পাত এখিলা কেনেকৈ আঁকিবা। প্ৰথমে গছ এজোপা আঁকা, মাটিৰ তলৰ শিপাখিনি নেদেখুৱাবা, যিহেতু আমি মাটিৰ তলৰ শিপাখিনি নেদেখোঁ। তাৰ পাছত পাত এখিলা আঁকিবা, সেউজীয়া ৰং নিদিবা, মই মানি নলওঁৱে অকালতে হৰা, হালধীয়া ৰং দিবা। মাটিত পৰি থাকিব অথবা শূন্যতে আঁকিবা, বতাহে ঠেলা ঠেলা নিচিনা কৰি মাটিলৈ নামি অহা ভংগীমাত দেখিবলৈ ভাল হ'ব। হৰিৎকণাবোৰৰ বয়স পাতখিলা হালধীয়াত লুকাই যাব পাৰে, তাক ভালকৈ চাবা আৰু বিশ্লেষণ কৰিবা, যাতে কথাবোৰ ধৰা পৰে পাতখিলা কেনেকৈ সৰিল। তুলিকাডাল ঠিনাৰে ধুই পেলাবা আৰু থবা, বিচাৰৰ কাঠগড়াত উঠি হয়তো আকৌ আঁকিব লাগিব সেই গছৰ পাতখিলা মাটিলৈ ৰূপান্তৰিত হোৱাৰ আগতে। নমস্কাৰ। ধন্যবাদ বিলু। তেওঁ সুন্দৰ সুন্দৰ চিত্ৰকল্পৰে এটা আপাতত সাধাৰণ পাঠকৰ বাবে অলপ জটিল যেনো লাগে, যদি এটা কবিতাটো অনুভৱৰ বস্তু। এটা কথা আছে কিন্তু দেই, যে কবিতাক দুৰ্বোধ্য এটা বদনাম আছে, কিন্তু কোনো বস্তুৱে সহজ নহয় জানো? অংক জানো সহজ? পদ্যৰ দিনতো পদ্য সহজ নাছিলে। আমাৰ সাধাৰণ পাঠকে কিন্তু অভিযোগ এটা দি থাকে যে কবিতা দুৰ্বোধ্য। মোৰ কথা হ'ল কি, দুৰ্বোধ্য বুলি কোৱাৰ আগতে অকণমান পাঠকজনো সচেতন হ'ব লাগিব, আৰু অকণমান মনটো তেওঁ প্ৰস্তুত কৰিব লাগিব আধুনিক কবিতা বুজিবলৈ। আমি যোনটোলৈ আঙুলিয়াই দেখুৱাব পাৰোঁ নহয় জানো বাৰু, কিন্তু যোনটো আমি হাতত লৈ লিৰিকি বিদায় চাব পাৰিমনে পৰীক্ষাগাৰৰ বস্তুৰে? নোৱাৰোঁ। তেনে কবিতা ঠিক তেনেকুৱাই আমি এটা ইংগিত দিব পাৰোঁ, কিন্তু বুদ্ধিমান পাঠকে এই কবিতাটো অনুভৱ কৰিবলৈ সক্ষম হ'ব লাগিব। আমি দেৱজিৎ বিলুক ধন্যবাদ জনাইছোঁ। তেওঁ নিচেই কাষৰতে লুইতখন আছে। লুইত নে ধনচিৰ তোমাৰ ওচৰত? লুইত। লুইত তেওঁলোকৰ জীৱনসংগী, আৰু লুইতে কষ্টও দিয়ে আৰু লুইতে তেওঁলোকক সুখো দিয়ে, আৰু সেইকাৰণেই দেৱজিৎ বিলুহঁতৰ নিচিনা কবি জন্ম হৈছে। ধন্যবাদ। মই এতিয়া এজন কবি আমাৰ মাজত আছে, বিশ্বজিৎ দাও। কোনজন? মোৰ কবিতাৰ শিৰোনাম কবিতা এটা প্ৰেমত পৰিছোঁ মই। কোনটো তৰা ওঠত গুজি লবি, ৰাতিটো হাতত পঠিওৱাৰ কবিতাটোৰ বাবে শব্দবোৰে জীপ ল'ব খুজিছে ধুকধুকি হাৰত। বনৰীয়া নিচা এটাই ঘেৰি ধৰিছে হৃদয়খন, ৰ'দ ফুলা ঘাটত ভৰ দুপৰীয়া। এতিয়া যে মই কবিতা এটা প্ৰেমত পঢ়িব খুজিছোঁ, সেয়েহে আজি মই নপঢ়োঁ মেথনি মৰা জাকৈয়া ছোৱালীজনী প্ৰেমত, নতুবা পানী ধোৱা ঘাটেদি বাট কাটি হালধীয়া কৰি ফুলা সৰিয়হ দৰাৰ প্ৰেমত। শব্দৰ সুৰত বৰ্ণময় হৈ উঠিছে আজি মোৰ হৃদয়ৰ ঘাঁহনি, পোখা মেলি সুগন্ধি হৈ উঠিছে কবিতা উপত্যকা। সোণালী পথাৰ আৰু অসংখ্য সপোনে উমলি ফুৰিছে মোৰে তোৰে উমলা টঙি ঘৰৰ নতুন দিনটোত। নমস্কাৰ। চিনাকি বিষয়বস্তু এটাক তেওঁ সুন্দৰভাৱে উপস্থাপন কৰিছে তেখেতে কবি বিশ্বজিৎ দাৱে। বিশ্বজিৎ দাও ডাঙৰীয়া আমাক কওকচোন, তেখেত এই অনুষ্ঠানটো আমাৰ উদ্যোক্তা যেনো লাগিছে। আজি আমাৰ কবিসকলৰ সান্নিধ্যত আপুনি নিশ্চয় অকণমান সুখী হৈছে চাগে, নহয় জানো বাৰু? আৰু কবিতাই আমাক যিটো মানে মোবাইল যে আমি ৰিচাৰ্জ কৰোঁ বা এটা হেৰি ৰিচাৰ্জ কৰোঁ, কবিতা আমাক তেনেকৈ আমাৰ আত্মাক ৰিচাৰ্জ কৰিব পাৰেনে? আপুনি ভাবেনে? কবিতাই পাৰে। পাৰে। কবিতা বুলি ক'লে আচলতে এতিয়া যে আমি বহি আছোঁ, এইটো এটা কবিতাৰ অংশ। এই যে গছৰ পাতখিলা দেখিছে, সৰি থকা পাতখিনি দেখিছে, নৈখন দেখিছে, গছ লতা যিমান দেখিছে, কবিতাই হয়।
সৰু ল'ৰা এটাই কথা কোৱা কথাখিনিও কবিতাৰ নিশ্চয় কবিতা হয় থুনুক থানাকৈ তেওঁলোকৰ মাত ফুটিছে খোজ দুখোজকৈ তেওঁলোকে কিন্তু কবিতাৰ সংজ্ঞা যিটো বুলি আচলতে কোৱা হৈছে সেই কবিতাৰ সংজ্ঞাটো আমি বুজি নাপাওঁ আমি বুজি পাওঁ মুঠতে সৰিয়হডৰা ফুলিছে ধুনীয়াকৈ তো নৈখন ধুনীয়াকৈ বৈ আছে আজৰি লৈ এইবোৰে কবিতা নিশ্চয় নিশ্চয় সেইটোৱে আৰু আমাৰ চহা জীৱনৰ লগত সম্পৰ্কিত যিবোৰ বস্তু সেইবোৰে একোটা একোটা কবিতা মানে কবিতাৰ কাৰণে আমাৰ পোন দৃষ্টিতকৈ আৰু অন্তৰ্দৃষ্টিৰ প্ৰয়োজন হয় বাবু নহয় আমি ধন্যবাদ জনাইছোঁ আপোনাক আমি আমাৰ মাজত চিদানন্দ তাইত আছে তেখেত চিদানন্দ তাইত আছে তেখেতে এটা কবিতা পাঠ কৰক নমস্কাৰ সকলোৱে প্ৰীতি আৰু সম্ভাষণ জনাই মই মোৰ কবিতা পাঠ কৰিব বিচাৰিছোঁ মোৰ কবিতাৰ প্ৰথম হ'ল দুটা কবিতাৰ স্তৱক আৰু প্ৰথম কবিতাৰ শিৰোনাম হ'ল নিখুঁত গানৰ কলি নিখুঁত গানৰ কলি মোৰ হৃদয় সাগৰত পৰিৱৰ্তনৰ এটা জোৱাৰ উঠিছে নিখুঁত গানৰ কলি এটাই মোৰ তেজৰ হিৰে হিৰে বগাই ফুৰিছে ধুনীয়া হৈ পৰিছে মোৰ হৃদয় সাগৰখন দ্বিতীয় কবিতা পুথি কবিতাৰ শিৰোনাম হ'ল গান মোৰ মানস পটত এটা গান বাজিছে প্ৰতিটো গানৰ লহৰে লহৰে জিলিকি উঠিছে অতীত স্মৃতিৰ এখন ফৰকাল সমাজৰ আকাশ ধন্যবাদ মোৰ কবিতাৰ শিৰোনাম হ'ল ইমান ধন্যবাদ আপোনাৰ এতিয়া আমি এটা কবিতাৰ আবৃত্তি শুনো কবিতা আবৃত্তি কৰিব মোনালিছা লয়িং আহা মোনালিছা লয়িং নমস্কাৰ মোৰ নাম শ্ৰীমতী মনালিছা লয়িং আজি মই এটা কবিতা আবৃত্তি কৰিম কবিতাৰ শিৰোনাম অকণমানিৰ গান কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা মা মই আজি সোণবৰণৰ সপোন দেখিলোঁ তোৰ আঙঠি ৰঙা বাখৰ পাখিত পিন্ধি উৰা দেখিলোঁ মা মা তোৰ যে ৰঙা বগা হালধীয়া ক্ৰেছ ৰচৰীয়া হিয়া এখন আছিল তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল মা মই তোক বুলিলে সি কুটুক কুটুক কৰে আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে বুজিছ মা তাৰ চকু দুটা ঠিক তোৰ আঙঠিৰ বাখৰ আৰু গোটেই গাতে অঁকা বকা সোণৰ ৰূপৰ আখৰ ধন্যবাদ ধন্যবাদ জনাইছোঁ মোনালিছা লয়িং তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আমি এতিয়া কবিতা শুনিম গান্ধীৰাম বড়িৰ পৰা গান্ধীৰাম বড়ি এজন পেছাত শিক্ষক সকলোলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই কবিতা পাঠ কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম মাটিৰ পুতলা মাটিৰ পুতলা মোৰ এই হাত দুখন মোৰ হাত নহয় মোৰ এই হাত দুখন মোৰ হাত নহয় চকু দুটাও মোৰ নহয় আৰু মোৰ দেহটো মোৰ নহয় মোৰ দেহ মই আনকি তোমাৰো নহয় অথবা মই আন কাৰোৰে নহয় মোক ঈশ্বৰে সজোৱা এটি মাটিৰ পুতলা ধন্যবাদ মাটিৰ পুতলা কবিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী কবিজনৰ ওচৰলৈ যাওঁ প্ৰিয়ৰঞ্জন কুলি আমাৰ মাজত নিশ্চয় আছে প্ৰিয়ৰঞ্জন কুলি তেখেতৰ কবিতাটো পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ আচলতে কবিতা পাঠ কৰিবৰ কাৰণে অহা নাছিলোঁ আমি আচলতে বহুত দিন কবিতাও লিখা নাই তথাপিতো বহুদিনীয়া কবিতা এটা মোক জ্যোতিষমানে এতিয়া দিলে তাকে পাঠ কৰিব লৈছোঁ ভুল হ'লে ক্ষমা কৰি দিব কবিতাৰ শিৰোনাম এচলি পানীৰ বাবে আমি এদিন মৰিব লাগিব এচলি পানীৰ বাবে আমি এদিন মৰিব লাগিব মুক্ত আকাশৰ তলত কোনো কোনোকৈ বৈ থকা বৰ লোহিতৰ পানী হেঁপা পেলোৱাই পি খাইছিলোঁ তুমি আৰু মই মহ চৰাবলৈ যাওঁতে ঝাও কৰি কাটিবলৈ যাওঁতে ইচিং গড়াৰ কাষেদি উজাই আহিছিল জাক পাতি উজানৰ মাছ পকা বালিতো মলিছিল কাছ নানা ৰঙে চৰাইৰ জাক পাতি আহিছিল নদীত বিচাৰি মাছ ঐচিং থাকিবনে বাৰু সেই দৃশ্যবোৰ চুই দিয়া নাওবোৰে তুলুং ভুতুংকৈ উপঙি ফুৰিবনে মাছ কাছ বিচাৰি থাকিবনে ৰুহি আঘাবন বুটলি পৰা গৰু মহৰ এই অনুপম দৃশ্য নিজান পৰা চাপৰিটোত মাৰিবনে হেঁপাহেৰে ঐ কলি চৰাইজনীয়ে
জাক পাতি আহিবনে গাভৰু ছোৱালীবোৰ খেপিয়াই ধৰিবলৈ মাছ, জাউখুৰি আহিবনে উঠি ভৰ বাৰিষাৰ বকুচাত পানীৰ বকুচাত উঠি। শুনিছোঁ বৰমাহঁতৰ পানীৰ বুকুত ডাঙৰ ডাঙৰ জাহাজৰ কঢ়িয়াই নিয়া অত্যাধুনিক যন্ত্ৰ পাতিৰে সাজিছে বোলে লোহা আৰু শিলেৰে ঔষধ কংক্ৰিটতো উৎপাদন হ'ব বিজুলী। পানীবোৰ ভেটি ৰাখিলে স্বাভাৱিক ছন্দ হেৰুৱাব বৰলোহিতে, মাছ কাছ কৃষক মাছমৰীয়া নৈপৰীয়া জীৱন নিৰাপত্তা হেৰাব বোলে। এচামে পিয়াহত মৰিব, এচামে বোলে উটি যাব জাউখৰিৰ দৰে। পণ্ডিতহঁতে কৈছে নৈপৰীয়া ৰাইজ বিপদত পৰিব, সভ্যতা সংস্কৃতিলৈ ভাবুকি আহিব। এইবোৰ ডাঙৰ মানুহৰ কথা হৈছে। আমি নাজানো নদীৰ সৈতে সুগভীৰ সম্পৰ্ক আমাৰ, নদীয়ে আমাৰ জীৱন। যদি কথাবোৰ সঁচাই হৈ আমিও এদিন মৰিব লাগিব ঐচেং এচলো পানীৰ বাবে। ধন্যবাদ। ধন্যবাদ। আচলতে কি কথা এটা আছে এনেকুৱা যে বাংলা কোনোবা কবিয়ে কৈছিল যে সকলোৱে কবি নহয়, কোনোহে কবি। কিন্তু মোৰ ক'বলৈ মন যায় যাৰ কাষৰত মানে নদী থাকে, যাৰ কাষৰত প্ৰকৃতি থাকে, সকলোৱে কবি। কিছুমানে প্ৰকাশ কৰিব পাৰে, কিছুমানে নোৱাৰে। নৈপৰীয়া সকলো মানুহে কবি আচলতে, আৰু কবিতা থাকে তেখেতসকলৰ তেজত। হয়তো অপ্ৰকাশিতভাৱে সকলোৱে কবি। ধন্যবাদ জ্ঞাপন কৰিছোঁ মই প্ৰিয়ৰঞ্জন কুলি। হেমন্ত বংকুৱাল আছে আমাৰ মাজত নিশ্চয়। হেমন্ত বংকুৱালৰ এটা কবিতা শুনো আমি। গেলাবিলৰ বাকৰিত বসন্তৰ কাব্য আদ্ৰাৰ উপস্থিত সকলো সন্মানীয় ব্যক্তি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটি সৰু কবিতা বহুত দিনৰ আগতে লিখা, তাকে পাঠ কৰিব লৈছোঁ, ভুললৈ ক্ষমা কৰিব। এই সময়ত মই কবিতাৰ কথাকে ভাবিছোঁ। বহু দিনৰে আপোন মোৰ কবিতাৰ হাতে, কিমান ভাল পাওঁ নাজানো, আইক ভাল পোৱাৰ দৰে পিতাইক ভাল পোৱাৰ দৰে। যিদৰে এদিন তোমাক ভাল পাব শিকিছোঁ, সেইদৰে আপোন মোৰ কবিতা। কবিতাৰ কোনো নাম নাই, কবিয়ে যেনেদৰে ভাবে, কেতিয়াবা ঈশ্বৰ, কেতিয়াবা জীৱন, ফাগুন, দুখৰ বাঁহী বাজিম আইজনী মাক, ধানবোৰ পকিলে ভয় লাগে আৰু বহুতো। তুমি বেয়া নাপাবা বন্ধু, কবিতা যে মোৰ আজন্ম প্ৰেমিক। বনৰ বাকৰি চন পৰিল, নৈখনে ৰিঙিয়াই মাতে, শুনিবলৈ কাৰো সময় নাই, সময় নোকাই থাকে। সময়, আমি, সমাজ সকলো একা। বিপন্ন সময়, যান্ত্ৰিক পৃথিৱীৰ ব্যস্ত জীৱন, আপোন কেন্দ্ৰিক চিন্তা। কেতিয়াবা এনেদৰে হেৰাই যাব নেকি ব্যস্ত পৃথিৱীৰ পৰা আপোন অনুষ্ঠান, আপোন কবিতাবোৰ? তেতিয়া কি হ'ব? নদীৰ পাৰৰ কহুৱাবোৰে আনন্দতে হালি জালি থাকিব আৰু নৈখনেও চুবি থাকিব। তেতিয়া তোলৈ মোৰ বৰকৈ মনত পৰিব। ধন্যবাদ। ধন্যবাদ। এয়াই কথা আৰু যে নৈ যাৰ কাষত থাকে, তাত প্ৰতিটো চিত্ৰকল্পত নৈ, মাটি, মানুহ, চৰাই, মৎস্য, মানে শস্য মৎস্য জীৱন, এয়াই আৰু। গতিকে ভাল লাগিছে। মই নতুন ধৰণে জীৱনক অক্সিজেন গ্ৰহণ কৰিছোঁ আপোনালোকৰ কবিতা শুনি, নৈপৰীয়া মানুহৰ কবিতা শুনি। ইয়াৰ পাছতে আমাৰ মাজত আছে জ্যোতিষ্মান লয়িং, তেওঁৰ কবিতা শুনো। বসন্ত কাব্য আদ্ৰা গৌতম গাঁৱৰ সাহিত্য সংস্কৃতি বিকাশ সমিতিৰ উদ্যোগত আৰু লুইত পৰিয়াৰ কবি সন্মিলনৰ সহযোগত আয়োজিত এই আড্ডালৈ আমি আচলতে কবি নহয়, আমি কবিতা ভাল পোৱা মানুহ আৰু কবিতা পগলা মানুহ। কবিতা ক'লে পাগল হৈ যাওঁ, আৰু এতিয়া লাহে লাহে কমাইছোঁ, যিহেতু সৰুতে মানে যেতিয়া আমাৰ 16 বছৰ বয়স হৈছিল তেতিয়াৰ পৰা আমি কবিতা পঢ়িবলৈ ভাল পাইছিলোঁ। আৰু সেই আচলতে মই এতিয়া লিখা কবিতা নাই, মোৰ কলেজতে লিখা কবিতা এটিকে পাঠ কৰি দিওঁ, যদি ভুল হয় ক্ষমা কৰিব। আছে তুমি সুখী হোৱা নীলাক্ষী, যিমানেই উজ্জ্বল হৈ পৰিব তোমাৰ কপালৰ সেন্দুৰৰ ৰঙীন ফুট, সিমানে সুখী হৈ পৰিবা তোমালোক। যিমানে মাৰ্জিত হ'ব তোমাৰ পিন্ধনৰ সাজ পোছাক, সিমানে সুখী হ'ব তোমালোকৰ যুগ্মতাৰ। তোমাক সেন্দুৰৰ ৰঙীন ফুট দি তোমালৈ ৰাখি থৈছে আজীৱন বিশ্বাস, আদৰ আৰু হৃদয়ৰ সব্ৰস্বতা। জীৱনৰ অপ্ৰকাশ্যমালিতা, তুমি তেওঁৰ দাম্পত্য জীৱনৰ ৰজনীগন্ধা।
আৰু তেওঁ তোমাৰ বিশ্বাস স্নিগ্ধতাৰ চাখে তোমাক আপডাল কৰাৰ মালি, তোমাৰ যুগ্মতাৰ মোৰ স্নাসিক। তুমি সুখী হোৱা, তোমালোক সুখী হোৱা। হাঁহি থাকিবা নীলাক্ষী তুমি সুখতো, হাঁহি থাকিবা নীলাক্ষী তুমি দুখতো, গোপতে ৰাখিবা অশান্তি কুবাৰ্তা। হানি খুচি নিজতে ৰাখিবা সকলো, সঞ্চয় নকৰিবা, নিদিবা কাকো দোষ, ঈশ্বৰক সাধিবা, কোপত পথত নিদিবা খোজ। নীলাক্ষী ভক্তি সেৱা কৰিবা, শাহু শহু স্বামী আৰু বৰজনাক, বিশ্বাসেৰে যেনিবা সিহঁতৰ অন্তৰ, পূজা কৰিবা সিহঁতক, চৰণ ধুবা সিহঁতৰ, দিনে প্ৰতিদিনে উৎসৱে পাবনে। নীলাক্ষী কাৰো কোনো কথালৈ নিদিবা কাণ, কাকো মিছা নেবাতিবি, কাকো লাইও নিদিবি, কাৰো সৈতে নকৰিবা বেমান, ৰাখিবা নিজৰ হিয়ান। নীলাক্ষী শহু শহু স্বামী সেয়াই তোমাৰ ধৰ্ম, আৰু শহু শহু স্বামী সেয়াই তোমাৰ কৰ্ম। পতিত নিদিবা ভৰি, গৰ্ভস্থ হ'ব নিদিবা বদনামৰ, ভূমিষ্ঠ হ'ব নিদিবা বেনামৰ। তুমি তোমাৰ ত্যাগ আৰু সতীত্বতাৰে পাৰ কৰিবা তোমাৰ সংসাৰ, আৰু মই মোৰ স্নাসিকে তোমাক কম, তুমি সুখী হোৱা, তোমালোক সুখী হোৱা, আৰু সুখী হওক তোমালোকৰ ঘৰ সংসাৰ। হ'ল ধন্যবাদ। এটা মানে গ্ৰাম্য সমাজৰ এটা মানে সৰল এটা প্ৰকাশভংগী আৰু ভাল লাগিছে কবিতাটো। তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ কবিক। ডিম্বেশ্বৰ মৰাং আছে, ডিম্বেশ্বৰ মৰাঙক এটা কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি ডিম্বেশ্বৰ মৰাঙক এষাৰ কথা ক'ব খুজিছোঁ। আমাৰ অজিত দাই হয়তো নাজানে, মই জানো কাৰণে কৈছোঁ। এখেত নিজেও এজন গীতিকাৰ আৰু গায়ক, আৰু তেওঁ বৰ সুন্দৰ সুন্দৰ গীত লিখে, আৰু নিজে সুৰাৰূপ কৰি কেইবাটাও গীত ইতিমধ্যে প্ৰচাৰ কৰিছে। আৰু খুব সম্ভৱ মনত আছে চাগে ডিম্বেশ্বৰ দাৰ, যে এটা গান চাগে যোৰহাট ৰেডিঅ' চেণ্টাৰত মই লিখা এটা প্ৰচাৰ হৈছিল। ঠিক আছে, মই নাজানো বাৰু, জানি সুখী হৈছোঁ বাৰু। আমি সময় থাকিলে আমি এটা গান শুনি, আমাৰ এজন গায়ক আছে। আপোনাৰ প্ৰথম কবিতাটো শুনি লওঁ। ধন্যবাদ। সঞ্চালক মহোদয়, মই কবিতাটো পাঠ কৰাৰ আগতে যদি আপুনি অনুমতি দিয়ে, কবিতা সন্দৰ্ভত এটা কথা, এষাৰ কথা ক'ম বুলি ভাবিছোঁ। চমু কৰক, আমি অকণমান খৰধৰ কৰিম। আপুনি অলপ আগতে কৈছিলে কবি এলিয়টে যে কবিসকলৰ মনৰ ভাৱখিনি আত্মস্বাৰ্থৰ উদ্ধত হ'ব লাগে। খুব ধুনীয়া কথা। মই কবি এলিয়ট মোৰ প্ৰিয় কবি, আৰু যদি আমাৰ কবিসকলৰ আত্মস্বাৰ্থৰ উদ্ধত যদি কবিতাবিলাক যদি হ'ব লাগে, তেন্তে কবিতাৰ দায়িত্ব কি? তেতিয়া কবিতাৰ দায়িত্ব হ'ব লাগিব নিশ্চয় সমাজখনক উন্নয়ন ঘটোৱা, সমাজৰ কোনোবা দিশত বিকাশ কৰা, সমাজৰ সংস্কাৰ কৰা, এইবিলাকে কবিসকলৰ দায়িত্ব হ'ব লাগে বুলি মই ভাবোঁ। মই কবিতাটো ঠিক তেনেকুৱা এটা বিষয়ৰ পটভূমিতে লিখিবলৈ চেষ্টা কৰিলোঁ, মই পাঠ কৰিছোঁ। কবিতাৰ শিৰোনাম অপ্ৰসাৰিত আইন। পুৱাতে গন্তব্য বাটেৰে যাত্ৰা কৰিলোঁ মোৰ কৰ্মস্থলীলৈ। হঠাতে পথৰ মাজত অগাডেৰা কৰা কুকুৰ এটাক খুন্দা মাৰিলোঁ, কুকুৰটো মৰি থাকিল। কুকুৰটোৰ গৃহস্থই মোক গোৰ চৰে ভুকু সোধালে, মই জখম হ'লোঁ। সিহঁতে ধন দাবী কৰিলে, মটৰ চাইকেলৰ চাবিটো কাঢ়ি ল'লে, মই ক্ষমা বিচাৰিলোঁ। কাষতে জুম বনোৱা লোকসকললৈ মই সহায় বিচাৰিলোঁ। নাই, সিহঁতেও কুকুৰ গৃহস্থৰ পক্ষত কঠোৰভাৱে স্থিতি দেখুৱালে। নিৰ্দয় নিৰ্মম গঢ়াত মই পৰি গ'লোঁ। উপায়ন্ত হৈ পুলিচ মাতিলোঁ, পুলিচ আহিল। অফিচাৰে মোক ক'লে, ঐ দাদা, তই নাজাননে যে বাটৰ পোহনীয়া জীৱ জন্তুৱে ঘটনা ঘটালে গৃহস্থৰ জগৰীয়া হয়। আইনত এই কথা লিখা আছে। তই নাজাননে? হঠাৎ মই মহাসাহ পালোঁ। অচি ছাৰলৈ চালোঁ, ছাৰক ক'লোঁ, মই তেতিয়াহ'লে এটা কুকুৰ মৰা নাই, মই মাৰিলোঁ কুকুৰ গৃহস্থৰ কুকুৰ চৰিত্ৰটোক। ধিক অচি ছাৰ, ধিক। ধন্যবাদ। ভাল লাগিছে কবিতাটো। যে সেয়াই আৰু কথাটো, যে কবিতা এলিয়টে যিটো কথা কৈছে, আপুনি যিটো উল্লেখ কৰিলে, আত্মস্বাৰ্থৰ পৰা পলায়ন বুলি কৈছে।
যে কবিতা সমাজৰ কথা থাকিব লাগে কিছু সমাজ মানে কি আমি এজন মানুহো সমাজৰ সামাজিক প্ৰাণী নহয় জানো গতিকে নিশ্চিতভাৱে কবিতাটো সমাজৰ কথাই থাকিব এনেকুৱাই কথা আৰু বাৰু যি কি নহওক আমি আমাৰ নৈপৰীয়া কবিসকলৰ নৈপৰীয়া বুলি কৈছোঁ নিশ্চয় নৈপৰীয়া নহয় জানো আপোনালোক যে সকলোৰে হয় আমাৰ যিহেতু সময় খুব কম সকলোৰে সময় এতিয়া কাৰ কবিতা পঢ়ি শুনিলোঁ ডিম্বেশ্বৰ মৰাংদেৱকে খুব চমুকৈ আপোনাৰ পৰা জানিব খুজিছোঁ ধৰক আমি মোৰ ঘৰ গড়মূৰ গাঁৱত বোকাখাটৰ আমি চহৰীয়া বুলি কওঁ যে আমি যে চহৰৰ পৰা ইয়ালৈ আহিলোঁ সৰিয়হ ফুল চাবলৈ আহোঁ বা ধৰক এতিয়া আমি নৈ পাৰত আহিছোঁ ভাল লাগিছে খুব ভাল লাগিছে আপোনালোকে নৈ পাৰতে আজন্ম থাকে নৈখনক কেতিয়াবা খঙো কৰে বা নৈখনক ভাল পায় নৈখনক অস্বীকাৰ কৰি আপোনালোকে হেৰি কৰিব নোৱাৰে কি বাদ দি ক'লৈকো যাব নোৱাৰে মই দেৱজিৎ বিলোপমুখীয়া নিপন লয়িং সকলোৰে হৈ আপুনি কওকচোন যে আপোনালোকে কেতিয়াবা ভাবে নেকি আমি ইয়াত জন্ম নোহোৱা হ'লে ভাল আছিলে চহৰত হোৱা হ'লে আমি কিজানি ভাল কবিতা লিখিব পাৰিলোহেঁতেন নতুন নতুন চিত্ৰকল্পৰে আমি বাহ ল'লোহেঁতেন এনেকৈ ভুলতো আহে নেকি খুব চমুকৈ কওকচোন যিহেতু আমাৰ আড্ডা একেষাৰে কৈছোঁ নহয় আমি সৌভাগ্য একাৰণে আমি প্ৰকৃতিৰ বুকুত কবিতাৰ যিমান উৎসৱ আছে যিমান উৎসৱ ভাণ্ডাৰ আছে আমি তাৰ বুকুতো জন্ম হৈ আছোঁ এইখিনি উপলব্ধি মোৰ মানে নহয় গতিকে মই নাভাবোঁ যে চহৰত গৈ মই চহৰৰ পৰা মই এ চি কোঠাত বহি মই কবিতা সুন্দৰ কবিতা লিখিম সমাজত মই দেখুৱাম মই আত্মপ্ৰকাশ কৰিম মই এইখিনি কেতিয়াও নাভাবোঁ য'ত মোৰ স্বাৰ্থ নাই আৰু এতিয়া মই য'ত বাস কৰি আছোঁ এই গোটেই চিত্ৰকল্পটো অজস্ৰ কবিতাৰ ভাষা শব্দ ইয়াত নিহিত হৈ আছে যিখিনি আমি আজিও পূৰ্ণাংগভাৱে প্ৰকাশ কৰিব পৰা নাই আমি চেষ্টাহে কৰিছোঁ ধন্যবাদ জানি সুখী হ'লোঁ ভাল লাগিল কিন্তু আমি দেখা যায় কেতিয়াবা যে চাকৰি থাকিলেতো যাবই লাগিব কিন্তু দেখা যায় নৈ পাৰ এৰি বা মোৰ গাঁও অঞ্চলত তেনেকুৱা হয় চলে বোলে কৌশলে পাৰিলেতো গুৱাহাটীত এটা ফ্লেট লাগে বা চহৰত হেৰি লাগে সুবিধাটো লাগিবই বাৰু কিন্তু গাঁৱক একেবাৰে পাহৰি যায় নহয় জানো আমি গাঁৱক পাহৰা মানে কবিতাৰ পৰা ছিন্নমূল হোৱা বা আমাৰ নিজৰ পৰা ছিন্নমূল হোৱা এনেকৈ মই ভাবোঁ প্ৰসংগক্ৰমে কথাষাৰ সুধিলোঁ আপোনাক ধন্যবাদ তাৰপিছতে আমাৰ মাজত আছে সূৰ্যকান্ত লয়িং তেখেতৰ এটা কবিতা আমি এতিয়া শুনিম কৃষ্ণ বসন্ত কাব্য আড্ডাৰ সন্ধিয়া পৰৱৰ্তী সময়ত গেলাবিল নৈ পাৰত অৱস্থিত হোৱা সকলো নবীন আৰু প্ৰবীণ কবিলৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাই মোৰ সামান্য এটি কবিতাৰে আপোনালোকৰ এই অনুষ্ঠানটিত উপস্থাপন কৰিবলৈ ওলাইছোঁ ভুল হ'লে ক্ষমা কৰিব বুলি সকলোৰে প্ৰতি অনুৰোধ থাকিল কবিতাৰ শিৰোনাম হ'ল উৰুষাৰ পৰ্যায়ত মানুহৰ গান বৰলুইতৰ পাৰত তোমাৰ ঘৰৰ আগফালে অকণমান পদূলিত ৰাতি ফুলা শেৱালি আমোলমোল গুণ ফাগুনৰ পচোৱা বতাহত তোমাৰ যহ গুণে দেশলৈ বাতৰি দিলে গছৰ শুকান পাত সৰি নতুন কুঁহি পাত ওলাব আৰু সেউজী ধৰণিত তোমাৰ ভৰি কোমল খোজত বিচাৰি পাব তুমি যোৱা বাটৰ সন্ধান আৰু পখী হৈ আকাশত উৰি গছত জীয়াবা তোমাৰ মিঠাৰ কাকলিত সাৰ পাই উঠিব প্ৰকৃতি জীৱ জগত পৃথিৱী যেন বহল এবুকুৰ হৃদয়ে শান্তি পাবৰ মনৰ নেদেখা কুণ্ঠিবোৰত নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সূৰ্যকান্ত লয়িঙক এতিয়া আমাৰ মাজত আছে ৰাজকুমাৰ পেগু তেখেতক নহয় আছে আমাৰ আছে ধন্যবাদ ৰাজকুমাৰ পেগুৰ এটা কবিতা শুনো এইটো বসন্ত কাব্য আড্ডা মোৰ এখন গাঁও জন্মগাঁও অনুষ্ঠানটো অলপ ব্যতিক্ৰম কিন্তু কিবা এটা ভাল লাগিল সেয়েহে নিজৰ কবিতাটি পাঠ কৰাৰ আগতে বিয়োগী কবি ৰঘুনাথ চৌধুৰী এটি কবিতা আবৃত্তি কৰিছোঁ কবিতাটিৰ নাম গোলাপ অনুভৱটো মোৰ তেনেকৈ আহিলে আজি অনুভৱ তেনেকুৱাই হৈছে গোলাপ কাৰ পৰশত ফুলিলি বান্ধৈ ও মুদৰদী ফুলাম পাহি শ্যামলী পাতৰ উৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি কোন নন্দনত লগালি চামক নাচিছে য'ত পৰি বুলবুল অভিশপ্ত হৈ বিলাস কুঞ্জত প্ৰেম মদিৰাত যেন মচগুল
হাচনাখানৰ তীব্ৰ গন্ধত সপোন বিহুৱাই মাধৱী নিশা তোৰ পৰশত বিৰহী জোনৰ পলালে প্ৰিয়ৰ প্ৰাণৰ তৃষ্ণা। পাহৰিছোঁ কিছু, সময় হ'ল 1992 চনৰ ছাত্ৰ আছিলোঁ, 91-92 চনৰ। তেতিয়া কবিতা আছিলে গান্ধী সম্বৰী লগৰ আছিলে। এতিয়া আহিলে নিজৰ কবিতা পাঠ কৰিবলৈ দিছে। আৰু এটা কবিতা লিখিছিলোঁ তেতিয়া 1984-85 চনত, তেতিয়া কমলা কলেজৰ আলোচনীত শ্ৰেষ্ঠ কবিতা হিচাপে প্ৰকাশিত হৈছিলে। কবিতাৰ শিৰোনামৰ প্ৰথম পেজতে প্ৰকাশ হৈছিলে। কবিতাটিৰ নাম আছিলে পণবন্দী। আৰু তেতিয়া খুব আলফা জন্ম হৈছিলে। আলফাই বিভিন্নজন মানুহক ধৰি নি পণবন্দী কৰিছিলে, তাৰ বিনিময়ত ধনৰ ডিমাণ্ড কিবা কিবি এনেকুৱা হৈছিলে। এতিয়া কবিতা লিখিছিলোঁ, হয়তো পাহৰি যাম কবিতাটি, লিপি ডায়েৰীত আছে কিন্তু এনেকৈ মোবাইলত নাই, গতিকে পাহৰি গ'লেও ক্ষমা কৰিব। কবিতাৰ শিৰোনাম পণবন্দী। সভ্যতাৰ মুখা পিন্ধা ৰাজনৈতিক দালাল হতৰ কবলত পৰি সৃষ্টি হ'ল এখন অচিনাকি পৃথিৱী। সিহঁতৰ কুৎসিত মুখাবোৰ খুলিবৰ বাবে জন্ম হ'লে চাম সন্ত্ৰাসবাদ। অংশমানেৰে সৈতে কেইজনমান ডেকাই মোক অকটিয়াই পকটিয়াই লৈ গৈ ৰাখি থ'লে এখন পকী দেৱালৰ ভিতৰত। মই হেনো এতিয়া পণবন্দী। সিহঁতেই আহিছিল মোক ক'বলৈ, নতুবা সিহঁতেই আহিছিল নিবলৈ, আৰু নি থ'লে এখন পকী দেৱালৰ ভিতৰত। মই হেনো এতিয়া পণবন্দী। ধন্যবাদ। আৰু এতিয়া পাঠ কৰিবলৈ আচল কবিতাটো হ'ল, তেতিয়া 90 দশকত কবিতাৰ ভাৱবোৰ খুব মনলৈ আহিছিলে। পিছত বিয়া পাশত আবদ্ধ হৈ সতি সন্তান ডাঙৰ হ'ল, পঢ়া শুনাৰ কথা আহিলে, ব্যৱসায় বাণিজ্যৰ কথা আহিলে, খেতি বাতিৰ কথা আহিলে, এই কাব্য মানে অলপ চৰ্চাটো কমি গ'ল। তাৰ মাজতে এদিন অকলে ঘৰত বহি থাকি এটা অনুভৱ আহিলে, সেই অনুভৱটো লিখিলোঁ। লিখাৰ পিছত আকৌ এবছৰ পিছত মোবাইলৰ হেৰিয়ে ৰিঙিয়াই দিলে যে তুমি কবিতা এটা লিখিছিলা, আকৌ কিবা লিখিবা নেকি? আকৌ লিখিছোঁ যে এবছৰৰ পিছৰ অনুভৱ। গতিকে কবিতাটি পাঠ কৰি দিছোঁ। কবিতাটি হ'ল এবছৰ আগত লিখিছিলোঁ, চাংঘৰৰ অনুভৱ। স্তৱক 1। অনুভৱৰ পৃথিৱীখন হাতেৰে চুই চালোঁ। মুদ্ৰাৰ দুই পিঠি যেন চঞ্চল অথচ গম্ভীৰ। কৃত্ৰিম যন্ত্ৰণাই জোকাৰি যোৱা জীৱন, জীৱনৰ অন্য নাম সংগ্ৰাম। 2। সফল বাটত বিফলতাই হাৰ, আন্ধাৰৰ মাজত এমুঠি আশাৰ জোনাক। নীৰৱে বৈ যায় যেন বুৱতী নদীৰ ছাঁ, যাৰ পৰশত জীপাল মোৰ আশাৰ জোনাক। 3। কল্পনাৰ পুখুৰীত পৰি সাগৰ সাঁতোৰা নাই, বাস্তৱৰ সততাক কাহানিও মৰিব দিয়া নাই। কৰোঁ বুলি কিছু কথা মনে ভাবি কোৱা নাই, স্থান কাল পাত্ৰভেদে কেতিয়াবা হৈ যায়। জীৱন নামৰ মৰুভূমিত সাঁতুৰিছোঁ অনেক, পাওঁ যদি পাৰৰ পাৰ এখন টেক, সেয়াই মোৰ জীৱনৰ কল্পনা অলেখ। এইটো আছিলে এবছৰ আগৰ কবিতা। আৰু এই কবিতাটো যেতিয়া ফেচবুকে ৰিঙিয়াই দিলে যে তুমি কবিতা এটা লিখিছা, তেতিয়া মই অন্ধ্ৰপ্ৰদেশত আছিলোঁ ছোৱালীৰ লগত। তেতিয়া আকৌ লিখিলোঁ যে সাগৰৰ পাৰলৈ গ'লোঁ, সাগৰত দেখিলোঁ, মনত পৰি গ'ল কবিতাটোলৈ। তেতিয়া আকৌ লিখিছোঁ এটা সৰু পুখুৰী বুলি। সমুদ্ৰৰ তীৰে ওলমি থকা বালিময় পুখুৰী মই, ঢৌৱে কোবাই নিতে ভাঙে সপোনৰ পাৰ। কণ্টকময় জীৱনটোৰ সমুদ্ৰৰ ভয়ে খেদে, যৌৱনৰ বুকুত কোবাই। কাৰ সাহসত বান্ধিলা পুখুৰী, বালিৰে সজা চাৰিপাৰ, খামুচি ধৰি আঁতৰাব নোৱাৰি, আতংকত বুকু কপে যাৰ। এয়া মোৰ কবি নহয়, মই কবিতাৰ অনুভৱহে। মই আশা ৰাখিছোঁ আপোনালোকৰ আশীৰ্বাদত পুনৰ জীপাল হৈ উঠিব কবিতাৰ দেই। ধন্যবাদ। বিহগী কবি ৰঘুনাথ চৌধুৰী কবিতাৰ আৰম্ভ কৰিছিলে। সেইটো মোৰ প্ৰিয় কবিতা। মই যিহেতু শিক্ষক, ক্লাছৰুমত কবিতাৰ বিষয়ে ক'বলগীয়া হ'লে এক কবিতাটোৰ কথা কওঁ, যে কবিতা যে ব্যঞ্জনাৰ মাজেদি কথা কয়, যে ঔ মোৰ দৰদী ফুলাম পাহি, শ্যামলী পাতৰ উৰণি গুচাই। ডাইৰেক্ট কবিয়ে কোৱা নাই। এইটো এটা কবিতাৰ আমাৰ পাঠশালাৰ অংশ হ'ব পাৰে, যে ফুলপাহ গোলাপপাহে মিচিকে আহিছে, কথাখন এনেকৈ ক'ম, কিন্তু কৈছে যে শ্যামলী পাতৰ উৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি। সেইটোৱে কবিতা। বা যতীন্দ্ৰনাথ দুৱৰাৰ এটা কবিতালৈ মনত পৰে, মই ক্লাছৰুমত কওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মাত্ৰ, যে এইটো মোৰ এই হিয়াকণি জেতুকা পাতৰ দৰে, সেউজীয়া বৰণেৰে ঢকা। মানে হৃদয়খন সেউজীয়া, কিন্তু মোহাৰি দিলে কিন্তু ৰঙা হৈ যায়। কবিতা সেইটোৱে আৰু সেয়াই ব্যঞ্জনা কবিতা। আমাৰ শ্ৰেষ্ঠ উদাহৰণবোৰ আমাৰ ৰোমান্টিক যুগৰ কবিতাতে আছে। তাৰপিছত সময় অতিক্ৰম কৰাৰ লগে লগে কবিতাৰ সুঁতিবোৰ সলনি হয়। তেখেতৰ কবিতাত 80 দশকত পণবন্দী লিখিলে তেখেতে, 90 দশকত লিখিলে চাংঘৰৰ অনুভৱ,
ছোৱালীৰ লগত গৈ পেলাই সাগৰ পাৰত লিখিলে পুখুৰীৰ অনুভৱ। গতিকে আমাৰ জীৱনৰ অনুভৱবোৰ কবিতাই তেনেকৈ বা আমি আমাৰ দৃষ্টিভংগী এনেকৈ তাৰ মাজেদি আমি কবিতাক প্ৰত্যক্ষ কৰোঁ। ভাল লাগিল আপোনাৰ অনুভৱখিনি। আৰু চাগে এতিয়া চৰ্চা কৰে চাগে আপুনি? অঁ আপোনাক যদি সোধা হয় বাৰু কবিতা এতিয়াতো আপোনাৰ চাগে বিয়া বাৰু পাতি একদম এষ্টাব্লিছ আৰু ল'ৰা ছোৱালীও মানে যদি যিহেতু কৈছে বাৰু আগতে পোৱা হ'লে মই আপোনাক সুধিলেনে প্ৰশ্নটো, কবিতাৰ কাৰণে আপুনি মৰিবলৈ প্ৰস্তুত নে? তেতিয়া আছিলোঁ, 90 দশকত আছিলোঁ। মানে এইকাৰণে কৈছোঁ আৰু ইয়াতে শ্ৰদ্ধাৰ শিক্ষাগুৰু আমাৰ মন্টুদা আছে, মণিমালা বৌ শেহতীয়াকৈ পালেহি। আমি সেইসকল ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিলোঁ। সিদ্ধান্ত দাই তাত উপস্থিত আছে আৰু মিলাৰাম তাইত আমি ইয়াৰ পৰা 3জন ল'ৰাই আমি যাওঁ চাইকেল লৈ। মহুৱামুখ অঞ্চলত আমি প্ৰখ্যাত সাহিত্যিক শ্ৰদ্ধাৰ মহেন্দ্ৰনাথ হাজৰিকা ছাৰৰ একদম কাষত পাইছিলোঁ, টংকু হাজৰিকা ছাৰৰ কাষত পাইছিলোঁ, মীনেশ্বৰ বৰা ছাৰ, সোৱণবুৰী ছাৰৰ কাষত পাইছিলোঁ। কবিতা গধূলি, গল্প গধূলি সৃষ্টি আমাৰেই আছিলে। তেতিয়া 1990 চনৰ আশে পাশে আছিলে আৰু তেতিয়া মই আচৰিত খাব আপোনালোকে, মই ক্লাছ 9ত পঢ়োঁ আৰু মোক পঢ়োৱা শিক্ষকসকলৰ লগত চাইকেলেৰে মানে আলামী মিচিমিয়াটিলৈকে এইফালে মানে ভিতৰৰ গাঁৱত আমাৰ তেতিয়া এটা অনুভৱ আছিলে যে চাইকেল কৰি যাওঁ। গতিকে আমাৰ তেতিয়া হেৰি নাছিলে, মটৰ চাইকেল গাড়ী নাছিলে। আমি পূৰ্ণিমা জোনাক নিশাটো আমি বান্ধি লৈছিলোঁ। সেই পূৰ্ণিমা জোনাক নিশা যাতে আমি চাইকেলেৰে বাট কৰি পাই তাত কবিতা গধূলি, গল্প গধূলি কৰি পুনৰ যাতে আমি জোনাকতে আমি ঘৰ পাবহি পাৰোঁ। আৰু য'তেই আমি কবিতা পাঠ, গল্প পাঠ কৰিছিলোঁ তাতে এমুঠি অন্ন কিবা এটা খাইছিলোঁ সেয়া। গতিকে তেতিয়া কিন্তু কবিতা হ'লে জাপ মাৰি দিবলৈ মন গৈছিলে। এতিয়া কিন্তু অকণমান বেলেগ আৰু। হয় হয়, মই একমত। আমিও আছিলোঁ কবিতাৰ ক্ষেত্ৰত উন্মাদ। খোজকাঢ়ি সোৱণবুৰী ছাৰৰ ঘৰলৈ আহিছিলোঁ, চেনিৰাম গগৈ আৰু মই। আৰু এনেকৈ মোৰ এজন বন্ধু আছিলে, তেওঁৰ দেউতাক ইয়াতে আছিলে নেকি, উবেদ আলী, কোনোবাই জানে নেকি, কমাৰগাঁৱত আছিলে। তেওঁ সেই আন্দোলনৰ পিৰিয়ডত ঢুকালে, ৰহস্যজনক মৃত্যু। তেওঁলোকৰ ঘৰলৈ আহিছিলোঁ। এনেকৈ এই অলিয়ে গলিয়ে কবিতাৰ নামত ঘূৰি ফুৰিছিলোঁ। কিন্তু মই এতিয়া অনুভৱ কৰোঁ এই বয়সত যে জীৱনটো কিন্তু কবিতাতকৈ ডাঙৰ দেই। জীৱনটো কবিতাতকৈ ডাঙৰ। আৰু কবিতাই জীৱন হ'লেতো মানে জীৱনটোৱে কবিতা হ'লেতো ভালেই আৰু, কিন্তু কবিতাকে আমি জীৱন কৰিব নোৱাৰোঁ, নহয় জানো? সেইটো হয়। আমি যিহেতু মানে নিম্ন মধ্যবিত্তৰ মানুহ আৰু আমাৰ বহুত দায় দায়িত্ব আছে, নহয় জানো বাৰু? গতিকে কবিতাক ভাল পাওঁ, ডেফিনেটলি অন্ধভাৱে ভাল পাওঁ। কিন্তু কবিতাৰ কাৰণে আমি কেতিয়াবা অনুভৱ হৈছে কবিতাতকৈ জীৱনটো ডাঙৰ হৈ পৰে, হয়নে বাৰু ঘৰত? মই নিশ্চিতভাৱে, কাৰণ আমাক সময়ে, সংসাৰে সেই তাগিদা আমাক বাধ্য কৰায় যে আপুনি এতিয়া কবিতা যাব নোৱাৰিব চাগে, এইটো বাধ্য কৰাই দিয়ে। আকৌ আমাক সময়ত কি কৰে, সেইখিনি বাধ্যতা যেতিয়া বাধ্যবাধকতা নাইকিয়া হৈ যায়, আকৌ হয়তো আমাৰ কবিতাৰ যদি যিটো প্ৰাণ থাকে, সঁচা যদি প্ৰাণ থাকে, কবিতাক ভাল পায়, কবিতাক লিখে, সেই কবিতাৰ মাজলৈ তেখেত উভতি যাবই। যিদৰে আপুনি আহিছে এতিয়া, আমি আশা কৰিম আপোনাৰ পৰা নতুন নতুন কবিতা আকৌ। আৰু এটা মই সংযোগ কৰি থৈছোঁ অজিত দা, এই পৰিৱেশটো যিধৰণে কোনো এজন পাঠকেই হওক, কবিয়ে হওক আঁতৰি যোৱা নাই, নিশ্চয় আমি ষ্টেজ এটা কৰা হ'লে নাথাকে, কিন্তু কোনো কবি নাথাকে। এয়াই আমাৰ প্ৰাকৃতিক, আমি মহিদাহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিম। কাব্য আড্ডাৰ মূল তত্ত্বটোৱে হ'ল এইটো যে আমি সঠিক পৰিৱেশত কবিতা, আমি আৰু বিলাসী কোচনত বহি কবিতা লিখাটো নহয়, আমি লিখাটো আমি সকলোৱে লিখোঁ, কিন্তু আমি য'ত যিবোৰ শব্দ, যিবোৰ মাটিৰ পানী নদীৰ কথা আমি কওঁ, আমি আহোঁচোন এই প্ৰাকৃতিক পৰিৱেশলৈ। এয়াই নহয় জানো আমাৰ কবিতা? ইয়াৰ পৰাই আমি আজি বহুজনে প্ৰেৰণা পাম। আৰু আচ্ছা, আমি আজি কিবা এটা কঢ়িয়াই নিছোঁ, কি হয় দেখা যাব, নিশ্চয় কিবা এটা হ'ব। ধন্যবাদ। ধন্যবাদ ঘৰত। এতিয়া আমাৰ মাজত উপস্থিত হৈছে সেই মণিমালা দত্ত বাইদেউ, গতিকে আহিলে আপোনাৰ অকণমান দেৰি হ'ল। আমি তেওঁৰ কবিতা শুনিম আৰু আমি একদম আমাৰ আৰু এগৰাকী কবি আছে, আমাৰ শ্ৰদ্ধেয় ব্যক্তি গোপাল মৰাংদেৱ, তেখেতৰ একেবাৰে শেষত শুনিম। আৰু কোনোবা আছিলে নেকি আমাৰ মাজত? আৰু কোনোবা কবিতা পাঠ কৰিবলৈ আছে নেকি? কিন্তু আৰু আমি 2টা গীত শুনিব লাগিব এই অনুষ্ঠানটো পূৰ্ণ হ'বলৈ। 2টা গীত শুনিম আমি, ৰত্নেশ্বৰ মৰাং ডাঙৰীয়া আৰু এখেতৰ। মই এতিয়া মণিমালা দত্ত বাইদেউক তেখেতৰ কবিতাটো পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ আজিৰ পৰ্যালোচক মহোদয় আৰু সমূহ কাব্যপ্ৰেমী ৰাইজ, সকলোলৈকে মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। আচলতে আজি এই অনুষ্ঠানত মই বহুত পলমকৈ উপস্থিত হ'লোঁ, তাৰ বাবে মোৰ নিজৰে দুখী লাগিছে।
আজি পুৱা জ্যোতিষ্মানে মোক নিমন্ত্ৰণ দিলে। কবিতা হিচাপে মই একো সাজু হোৱা নাছিলোঁ, তথাপিও দুই এটা লাইন মোৰ শব্দৰ মাজৰ পৰা বুটলি দুই এটা লাইন বনাই আনিছোঁ। কবিতা হৈছে নাই নাজানো, সকলোকে মই এই কবিতাটো আগবঢ়াই দিছোঁ। কবিতাৰ শিৰোনাম বসন্তৰ কাব্য আড্ডা। বান্ধৈ আজি আহিবি নেকি গুটুঙৰ গেলা বিলৰ পাৰলৈ? আজি আহিবি, আমি নদীপৰীয়া মানুহ, পানীৰ সতে আমাৰ সহবাস। বাৰ্তালাপ হ'ব আজি, শস্যে মৎস্যে বসুন্ধৰা সদায় আমাৰ নদীপৰীয়া জীৱন। আজি বসন্তৰ আড্ডালৈ আহিবি বান্ধৈ, শব্দৰ জখলাই দি নামি আহিব আজি এজাক বৰষুণ। জুৰুলি জুপুৰি হৈ গান গাম বসন্তৰ, শব্দত বিলীন হম উৰেটো আবেলি। সোৱাদ ল'ম চাইমদ আপঙৰ, নামচিং আৰু বাওধনৰ চাউলেৰে এসাঁজ হেঁপাহেৰে খাম। বান্ধৈ আহিবি দেই বসন্তৰ গেলাবিলৰ আড্ডালৈ, বান্ধৈ আহিবি। এয়াই মোৰ কবিতা। বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই বিশেষ অনুষ্ঠানটিক লৈ বাইদেৱে অনুভৱখিনি ব্যক্ত কৰিছে কবিতাৰ মাধ্যমেৰে, ভাল লাগিল। আমি শেষৰ ফাললৈ আহিছোঁ আৰু গোপাল মৰাং দেৱক তেখেতৰ কবিতাটো পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। সঞ্চালক দল প্ৰমুখে কবিতা প্ৰেমী ৰাইজ, মই মাত্ৰ দুটামান কথা কৈ লওঁ আৰু শেষৰবাৰ। লুইতপৰা কবি সন্মিলনৰ সহযোগত, তাৰমানে এই কবি সন্মিলনৰ সভাপতি এই অভাজনীকে পাতি থৈছে, গতিকে আমাৰ আলোচনা মৰ্মে এই বসন্তৰ কাব্য আড্ডা অনুষ্ঠানটো অনুষ্ঠিত হৈছে। মই ৮০ দশকতে প্ৰায় শতাধিক কবিতা লিখিলোঁ। বিশেষকৈ প্ৰথম চকু মেলিলে মই কৈ গৈছোঁ অকণমান আৰু প্ৰথম চকু মেলিলোঁ সাপ্তাহিক জনমভূমি, তাৰপিছত অসমৰ কেইবাখনো বাতৰি কাকত আৰু আলোচনীত কবিতা ওলালে, আৰু কিছুমান অনুষ্ঠান অনুষ্ঠিত কৰে আৰু তাত স্মৃতি গ্ৰন্থ হিচাপে কিছুমান প্ৰকাশ পায়। সেইবিলাকতো প্ৰবন্ধ আকাৰেও যায়, কবিতা আকাৰেও যায়। পান্থ-পাদৱ পাইছিলে নেকি? পান্থ-পাদৱ বোলা গতিকে সেইদৰে লিখি লিখি এতিয়া আজিকালি ৮০ দশকৰ কবিতা আৰু এতিয়া কবিতাৰ মাজত বহুত পাৰ্থক্য হৈ গ'ল। গতিকে কবিতাবোৰ মানে আধুনিক শাৰীত মানে পেলাবলৈ অলপ অসুবিধা হৈ আছে। কবিতাৰ শিৰোনাম লিগাঙত নাচিবই তাই, ফাগুনৰ মতলীয়া বা পৰশত সজীৱ হয় কনেঙৰ মন, ফাগুনৰ বা বসন্তৰ সবাস। শুকান ফাগুনে সিঁচে লঠঙা ডালত, শিমলু ফুলীয়া আবিৰ উতনোৱা যৌৱনৰ বাহ। ফাগুনৰ শুকান ফাগুনে সিঁচে লঠঙা ডালত, শিমলু ফুলীয়া আবিৰ উতনোৱা যৌৱনৰ বাহ। সপোনৰ ভৰত দু খাই পৰে লিগাঙৰ কণে, সপোন ফুল বাচি প্ৰিয়জনৰ অপেক্ষাৰত, লিগাঙলৈ যাবই নাচিবই যৌৱন দীপ্ত মন। ধন্যবাদ গোপাল মৰাংদেৱ। এখেতে বহুদিনৰ পৰাই কাব্য চৰ্চা কৰি আছে আৰু হয়তো সাময়িকভাৱে অলপ বিৰতি হৈছিলে। মই আশা কৰিম বা আমি আশা কৰিছোঁ আজিৰ এই অনুষ্ঠানে তেখেতক এনেকুৱা প্ৰেৰণা দিয়ক আকৌ যেন তেখেতে কলম তুলি লয়। আমি আহি শেষ পৰ্যায়ত উপস্থিত হৈছোঁ আৰু নিশ্চয় আমাৰ ভাল লাগিলে আজি আবেলিটো। মই এই মুহূৰ্তত ৰাজীৱ বৰালৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। তেখেতে গোটেই শেষ টুকুৰা তেখেতে মুখনি মাৰক বা পৰিচালনা কৰক। শেষ হোৱা নাই, কাৰণ আমাৰ কাব্য আড্ডা প্ৰেমী যিসকল ৰাইজ সকলোৱে দেখি আছে আৰু ইমান সময় একেলগে বহি আছোঁ। গতিকে আজিৰ আমাৰ মুখ্য
সঞ্চালক তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অজিত দাই এতিয়ালৈকে কবিতা পাঠ কৰা নাই। গতিকে অজিত দাৰ এটা কবিতা আমি শুনিম আৰু তাৰ আগতে মই এটা কথা ক'ব খুজিম যে কাব্য আড্ডা নামৰ এই যি এটা আমি অনুষ্ঠান কৰিছিলোঁ, এই অনুষ্ঠানটোৰ ইয়াৰ এটা সফলতাৰ অন্যতম আজি এটা উদাহৰণ আমি পালোঁ, যিহেতু মণিমালা বাইদেৱে আজিৰ এই কাব্য আড্ডা অনুষ্ঠানটোৰ বাবে এটা কবিতা সৃষ্টি কৰিছে, এই কাব্য আড্ডাৰ সফলতা দাবী কৰিব পাৰে। গতিকে বাইদেউক ধন্যবাদ জনাইছোঁ। আৰু যিসকল কবি আমি লুইতপৰীয়া কবিসকলক পালোঁ, তেখেতসকলৰ আমি ভবা নাই তেখেতসকলৰ যে ইমানখিনি কবি ইয়াত সোমাই আছে আৰু এইসকল কবিয়ে তেখেতসকলৰ কবিতা বিভিন্ন কাকত আলোচনীত প্ৰকাশ কৰিছে যদিও আমি নামে মানুহে এইজনেই কবি বুলি ধৰিব পৰা নাছিলোঁ। আজি আমাৰ সৌভাগ্য যে আমি তেখেতসকলক নামে সৈতে চিনি পাইছোঁ আৰু ভাল লাগিছে। আৰু কাব্য আড্ডাৰ এই যি কাৰ্যসূচী, এই কাৰ্যসূচী গাঁৱলৈ আহিলেহে, নৈ পাৰলৈ আহিলেহে বা এনেধৰণৰ পৰিৱেশলৈ আহিলেহে আচলতে ইয়াৰ প্ৰসাৰতা আৰু বৃদ্ধি পাব, তাকে কামনা কৰিছোঁ। অজিত দাৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। এইখিনিতে জনাই থ'ব খুজিছোঁ যে আমাৰ কণ্ঠশিল্পী এম ৰত্নেশ্বৰ মৰাং আৰু ডিম্বেশ্বৰ মৰাঙে দুইজনে গীতেৰে আজিৰ এই কাব্য আড্ডা অনুষ্ঠানটোৰ মুখনি মাৰিব। বাৰু মই এটা কবিতা পাঠ কৰোঁ। কবিতাটোৰ শিৰোনাম পানীৰ টোপনি। পানীত টোপনি যাবলৈ নিদিব প্ৰভুজন, সপোনত মগ্ন হৈ পানীয়ে পানীৰ সীমা ভেদ কৰি গুচি যাব আকাশৰ ঊৰ্ধলৈ, নহ'লে পাতালৰ অতল তলিলৈ। সকলো নাৰী সকলো পুৰুষ শুই পৰিব হাৰ নাপাবলৈ। গংগা যমুনা লুইত নীল দন বুলি পৃথিৱীত একো নাথাকিব। পাত্ৰলৈ বাট নাচাই পানীয়ে নিজেই নিজৰ বৰণ ল'ব। পানী হয়তো গাখীৰ হ'ব, নহ'লে হ'ব তেজ। পানীক টোপনি যাবলৈ নিদিব প্ৰভুজন। কবিতাটো ইমানেই। ধন্যবাদ। বসন্তৰ কাব্য আড্ডা এই অনুষ্ঠানটোত প্ৰায় বহু সংখ্যক কবিয়ে, আচলতে ২০তকৈ অধিক কবিয়ে কবিতা পাঠ কৰিলে। আৰু গুটুং গাঁৱৰ এই গেলাবিলৰ পাৰত আজিৰ এই বসন্তৰ কবিতা আড্ডা এই অনুষ্ঠানটোত যিসকল কবিয়ে আমাৰ লগত সহযোগ কৰিলে আমি আটাইকে ধন্যবাদ জনাইছোঁ। এটি প্ৰাকৃতিক পৰিৱেশত আমি আজিৰ এই আবেলিটো আমি কটাইছোঁ। আমি গীতৰ মাজলৈ যাওঁ। ৰত্নেশ্বৰ মৰাং আৰু ডিম্বেশ্বৰ মৰাং দুয়োগৰাকীয়ে গীতেৰে আজিৰ এই কাব্য আড্ডা অনুষ্ঠানটো সামৰণি মাৰিব। ধন্যবাদ। গীতত বাজে সূৰ্য বীণা ৰুদ্ৰ ঝংকাৰ তুলি, মোৰ সুৰত নাচে জীৱন পক্ষী ময়ূৰ পেখম ধৰি। ইয়া কলিজা ভঙা দেখি উৰুষা পজা, মোৰ গীতত বাজে সুৰত নাচে জীৱন বিথিকা। মোৰ গীতৰে নিশা, মোৰ সুৰৰে নিশা, মোৰ প্ৰাণৰে নিশা আশাৰে। আৰু ৰাজীৱ হাজৰিকা আছে, আমি আটাইকেইজনকে সাজু হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আচলতে মই গীত লিখি আনক গীত গোৱাই সুৰ দি তাত মিউজিক দি পেলাই মই খুব ভাল পাওঁ। মোৰ সেইটোহে আচলতে মোৰ পেচা, নিচা আচলতে এইটো। মই গীত গোৱা তেনেকৈ বিশেষ অভ্যাস নাই, তথাপি মোৰ এটি শ্ৰেষ্ঠ গীত কলি এটা গুণগুণাই দিছোঁ। এইটো ৯০ দশকতে লিখা, ব্ৰহ্মপুত্ৰক লৈ লিখা। ব্ৰহ্মপুত্ৰ অসমৰ মাতৃস্বৰূপ আৰু ব্ৰহ্মপুত্ৰই অসমক যুগ যুগৰ পৰা অজস্ৰ দি আহিছে, তাৰে সৃষ্টিত লিখিছিলোঁ। মই আহিছোঁ গভীৰ হিমালয়ৰ বুকুৰ মাজেৰে, মই আহিছোঁ অৰুণাচলৰ ফাকে ফাকে। শত শত যুগ যুগৰ মৰম চেনেহলৈ ঢালিছোঁ মই অসমীৰ বুকুত। ঢালিছোঁ মই অসমীৰ বুকুত। নাম বুঢ়ালৈত মই আহিছোঁ গভীৰ হিমালয়ৰ বুকুৰ মাজেৰে, মই আহিছোঁ অৰুণাচলৰ
থাকে থাকে হত হত যোগ যোগৰ মৰম স্নেহ লৈ ঢালিছো মই অসমীৰ বুকুত ঢালিছো মই অসমীৰ বুকুত মই ৰচিছো মই পালিছো নানা জাতি আৰু প্ৰজাতি মই ৰচিছো মই পালিছো বাৰে ৰহণীয়া সংস্কৃতি নাম বুঢ়ালী। ধন্যবাদ। এই গানটো তেজপুৰৰ এগৰাকী ছোৱালীয়ে গাইছিলে ৰেডিঅ' চেণ্টাৰত। গানটো খুব ভাল হৈছিলে, কিন্তু ৰেডিঅ'বিলাক আজি প্ৰচাৰ বিমুখ হৈছে। এই গানটো শুনি বহুতে ভাল পাইছিলে আৰু এই গানটো মোৰ প্ৰিয়, মোৰ নিজৰ সৃষ্টি গান। গতিকে মই মৃত্যুকাললৈকে মোৰ প্ৰাণত এই গানটো থাকি যাব। ধন্যবাদ। ধন্যবাদ। ইয়াৰ পিছতে আমি ৰাজীৱ হাজৰিকা ডাঙৰীয়াক মাতিছোঁ। সমবেত সমূহ গণ্যমান্য ব্যক্তিসকল, এই সঁচাকৈ এটা ভাল পৰিৱেশত আমি শেহতীয়াকৈ হ'লেও আহিলোঁ। আমাৰ হেৰিয়ে ক'লে যে 2:30মান 3টামান বজাৰ পৰা হ'ব বা যি কি নহওক, মই ভাবিলোঁ মইনো কি কৰিম, কবিতা আৰু গীত দুইটাৰ ইপিঠি সিপিঠি। গতিকে মই এটা এই বসন্তৰ বহাগৰ লৈ দেৱজিৎ শইকীয়াৰ এটি গীতে মই পৰিৱেশন কৰিব বিচাৰিছোঁ। নহৰ তগৰ কেতে কি জুতি যায় মাৰুতি ততে নাই তিয়াগা লুই তাৰ চাপৰি কোনে ঢোল বজালে বনজুই জ্বলিছে গা ইৰাই যায় লাগিছে গা এবং জ্বলিছে গা নহর ডবর কেটে কি জুতি যায় মারুতি ততে নাই আগার লুই তার সাপরি কোনে ঢুল বজালে বাঞ্জুই জ্বলিছে গা ইরাই যায় লাগিছে গা এবং জ্বলিছে গা দূৰণি পথাৰ পেপতি বাজিলে দূৰণি পথাৰ পেপতি বাজিলে কিনো খুৰীয়া মাত কিনো তাৰ খুৰীয়া মাত বনকেতে কিয়ে কিনকি জুৰিলে মন পৰখাই হিয়াও জাৰিলে বিহুৰে বতৰা পায় বিহুৰে বতৰা পায় ইৰাই যায় লাগিছে গা এবং জ্বলিছে গা তাতৰে পাততে সেনাই সপোনৰ ৰচে সেনাই আহিব বুলি সেনাই আহিব বুলি চেনেহৰ বিহুৱান ধুইছে যতনাই মনাইকে দিবলৈ সেনাইৰে ততে নাই গা সেনাই মন উৰিহে যায় সেনাই মন উৰিহে যায় গছৰে ডালতে কপৌ ফুল ফুলিলে না কুঁহিপাতে ধৰণী সজালে গছৰে ডালতে কপৌ ফুল ফুলিলে না কুঁহিপাতে ধৰণী সজালে বিহুৰে বতৰা পায় বিহুৰে বতৰা পায় ৰাইজা লাগিছে গা এবং জ্বলিছে গা নাহৰ তগৰ কেতে জুতি যায় মালতি ততে নাই কি আগা লুই তাৰ
মোর চাপৰিত কোনে ঢোল বজালে বন জুই জ্বলিছে গান এৰাই যায় লাগিছে গান এ বন জুই জ্বলিছে গান এৰাই যায় লাগিছে গান এ বন জুই জ্বলিছে গান ধন্যবাদ ধন্যবাদ ভৱেশে গাব। ভৱেশে গোৱাৰ আগতে আমাৰ স্থানীয় কবি তৰুণ তাই আহি পাইছে। আমি তেখেতক এটি কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ভৱেশক সামৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ভৱেশৰ গানৰ লগে লগেই আমাৰ আজি এই অনুষ্ঠান অন্ত পৰিব। বসন্ত আদৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ দিছোঁ। তৰুণ তাই তেখেতে কবিতা বুলি কবিতা গাব। আজি বসন্ত কাব্যত আমি গান নাগাওঁ, কবিতাহে গাম। মানে বহুত দিন হ'ল কবিতা গান গাম বুলি ভাবি আজি টানিছে, হ'লেও আজি কবিতা গাম। হয়, ভৱেশে কবিতা গাব, তাৰপিছতে হয়। বসন্ত কাব্য আড্ডাৰ আজি গুটুংগাঁও সাহিত্য সাংস্কৃতিক বিকাশ সমিতিৰ উদ্যোগত লুইতপৰীয়া কবি সন্মিলনৰ সহযোগিতাত আমন্ত্ৰিত আৰু স্থানীয় কবিতা এপৰ এই অনুষ্ঠানটিত আমি জ্যোতিষমানৰ দ্বাৰা আমন্ত্ৰিত পাইছিলোঁ। পুৰণি আমি লিখি থোৱা এটি কবিতা অকণমান গাই দিব বিচাৰিছোঁ। সম্পূৰ্ণকৈ নাই মুখস্থ, তথাপিও আমি এটি নৈপৰীয়া নতুন যুৱক, য'ত সুখ দুখ পাওঁ শিহৰণ, য'ত আমি কৰ্তব্য স্থান। আমি নৈপৰীয়া যুৱ সমাজ, য'ত বেদনা থাকে, সুখ থাকে, দুখ থাকে, সকলো পৰিহাৰ কৰি জীৱনৰ সংগ্ৰামত আগবাঢ়ি যোৱা এক প্ৰয়াস। আমি নৈপৰীয়া নতুন যুৱচাম। বসন্ত আহে আৰু যায়, আৰু আহি থাকে গৈ থাকে। মানুহ আহে আৰু যায়, আহি থাকে আৰু গৈ থাকে। গৈ থকাৰ মাজে মাজে আমি সপোন দেখি পাওঁ যে ভৱিষ্যত উজ্জ্বল। এই ভৱিষ্যত জীৱনৰ এক নতুন যুৱক, নতুন যুৱতী, এক সন্ধান পৰশ। সেয়েহে সংসাৰত মিলি যোৱা, য'ত সৃষ্টিকৰ্তাৰ এক ধ্যান, য'ত নৈপৰীয়া আমি আমাৰ স্থান। এয়াই, ধন্যবাদ। বেলিটো ধুনীয়া হৈছে, আবেলি হৈছে। মই নিজৰ কবিতা এটি গাবলৈ লৈছোঁ, আবৃত্তি কৰিবলৈ লৈছোঁ। বিষাদ ধৰা কাহিনী, কবিতাটোৰ শিৰোনাম বিষাদ ধৰা কাহিনী। ভৱেশৰ কাহিনী নাৱাৰ পৃথিৱীত অন্য নাম লোৱা এটা অসংগিনী, জীৱন যুঁজত চকু বান্ধি পাখি মেলা এটা পাগল, চিগাৰেটৰ ধোঁৱাৰ লগত পাক খাই অহা এটা সপোন, বাস্তৱ যেন লগা এটা বান্ধৱীৰ মুঠা, বালিফালে সাজিবলৈ লোৱা পাগলৰ আশা, নাম দিয়া বিহাত নহব পাৰে পাগলৰ কবিতাৰ ভাষাৰ গাঁথনি, তথাপিও তাৰ জীৱনৰ বিষাদ ধৰা কাহিনী। ধন্যবাদ। কেনে লাগিলে আহি, কেনে লাগিলে? সুন্দৰ 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 অনুভৱ। মানে কৈছো নহয় আৰু বিশুদ্ধ অক্সিজেন লাভ কৰিছো আমি আৰু সঁচাই আজি এটা সুন্দৰ পৰিৱেশত, প্ৰাকৃতিক পৰিৱেশত এটা কাব্য এটাৰ যি উদ্দেশ্য আৰু লক্ষ্য, সেই লক্ষ্যত আমি উপনীত হৈছো আৰু ইয়াত আহি সেই সন্তুষ্টি লভিছো। দেৰিকে হলেও বাইদেউ পালেহি, কেনে লাগিলে? খুব ভাল লাগিলে, ভাল লাগিলে। দেৰিকৈ আহিছো, তথাপিও কবিতাৰ মাজত থাকি বহুত ভাল লাগিছে। কবিসকলক লগ পালো বিভিন্ন ঠাইৰ, ভাল লাগিল। কবিতা কেনেকুৱা লাগিল আপোনাৰ? সুন্দৰ হৈছে, প্ৰগ্ৰামটো ভাল হৈছে। আমি এনেকৈ চলাই যাম বুলি আমি আশা ৰাখিছোঁ আৰু আমাৰ উদ্দেশ্য হৈছে আমাৰ গাঁও অঞ্চললৈ আমাৰ কাব্য আড্ডাক লৈ যাব লাগিব আৰু বিভিন্ন অঞ্চলৰ কবিসকলক আমি উলিয়াই আনিব লাগিব। আমাৰ কাব্য আড্ডাৰ যিটো পৰিসৰ সেইটো বিস্তৃত কৰিব লাগিব, এয়াই উদ্দেশ্য। শেষত আমি দেখুৱাইছোঁ কাব্য আড্ডাৰ গুটুং গাঁৱৰ যি আমি গেলাবিল নৈ বাকৰিত আছিলোঁ আৰু এতিয়া দেখুৱাইছোঁ এই পৰিৱেশ। ইফালে দূৰত নাও বাই আছে, এইখনে গেলাবিল আৰু কাষতে ঘাটজাল দেখিছে আৰু ইফালে মহ চৰি আছে আৰু গোটেই প্ৰাকৃতিক পৰিৱেশ আমি দেখুৱাইছোঁ। এখন গেলাবিল নদীৰ পাৰতে এনেধৰণে কবিসকলে
আমন্ত্ৰিত আৰু স্থানীয় কবিসকলে নৈপৰীয়া কবিসকলৰ আজি কাব্য আড্ডা অনুষ্ঠিত হ'ল, বসন্তৰ কাব্য আড্ডা। এই অনুষ্ঠানত আমি দেখুৱাবৰ পৰিৱেশ আমাৰ দূৰ দূৰণিৰ পৰা অহা কবিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দেখুৱাইছোঁ এয়া হৈছে আমাৰ কবিসকলৰ যি মনৰ ভাৱ কবিতাৰে নিজৰ ভাৱক নিজৰ মূৰ্ত প্ৰকাশক অমূৰ্তভাৱে প্ৰকাশ কৰাৰ যি পৰিকল্পনা, সেই পৰিকল্পনা সফল হৈছে আৰু এই মুহূৰ্তত সকলো সাজু হৈছে। আমি দেখুৱাইছোঁ কাব্য আড্ডাৰ যিখন ফলক লৈ সকলো থিয় হৈছে, সকলোৱে এখন ফটো ল'ব আৰু আমি দেখুওৱা হৈছে এয়া হৈছে কাব্য আড্ডাৰ প্ৰতিজন কবিয়ে নিজকে উপস্থাপন কৰাত সফল হৈছে আৰু আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এয়াই হৈছে আমাৰ কাব্য আড্ডাৰ সদস্যসকল। এই যি সদস্যসকলে নিজৰ মনৰ অনুভূতি, নিজৰ আৱেগ অনুভূতি কাব্য কবিতাৰ আকাৰে প্ৰকাশ কৰি আজি ধনশিৰি গুটুং গাঁৱৰ, বিশেষকৈ নৈপৰীয়া গুটুং গাঁৱৰ অঞ্চলত গেলাবিলৰ পাৰত এনেকৈ গোট খাই সকলোৱে এনেধৰণে নিজৰ নিজৰ মনৰ ভাৱখিনিক কবিতাৰ যোগেদি প্ৰকাশ কৰি নিজক আগুৱাই নিয়াৰ চেষ্টা কৰিছে, লগতে সমাজখনক আগুৱাই নিয়াৰ প্ৰতিভাখিনি বিকাশ কৰাৰ চেষ্টা চলাইছিলে। আমি পোনপটীয়াকৈ দেখুৱালোঁ এই হৈছে কাব্য আড্ডা। কাব্য আড্ডাৰ আমি প্ৰথমতে 8জন সদস্যৰ পৰা আজি 20জনতকৈ অধিক হৈ 40জনলৈ ওচৰলৈ গৈছে। এই হৈছে বিকাশ যাত্ৰা কাব্য আড্ডাৰ বসন্ত কাব্য আড্ডা ইমানতে সামৰিছোঁ। আমি এই মুহূৰ্তত গেলাবিলৰ পাৰৰ পৰা বিদায় মাৰিবলৈ বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকক নিশ্চয় লগ পাম। কাব্য আড্ডাৰ প্ৰতিটো অনুষ্ঠান আপোনালোকে চাই থাকিব। কাব্যৰ কবিতাৰ যোগেদি আপোনালোকে নিজক প্ৰকাশ কৰক আৰু আনকো প্ৰকাশ কৰিবলৈ সুবিধা দিয়ক।